নমস্কাৰ স্বাগতম জনাইছো আলোকপাতৰ আন এটা নতুন খণ্ডলৈ কেন্দ্ৰীয় কেবিনেটে শেহতীয়াকৈ গ্ৰহণ কৰিছে এক নতুন আঁচনি আৰু সেই আঁচনিখন হৈছে নেশ্যনেল ৰিক্ৰুটমেণ্ট এজেন্সি নেশ্যনেল ৰিক্ৰুটমেণ্ট এজেন্সি এনে এটা পদক্ষেপ যি পদক্ষেপ সম্প্ৰতি চৰ্চাত আছে প্ৰতি বছৰে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ প্ৰায় 1.5 লাখ খালী পদত প্ৰায় 3 কোটি প্ৰাৰ্থীয়ে আবেদন কৰে আৰু এই ক্ষেত্ৰত পূৰ্বতে চলি আহিছিল যে বেলেগ বেলেগ বিভাগে বেলেগ বেলেগ ধৰণে তেওঁলোকে যোগ্যতাৰ পৰীক্ষা অনুষ্ঠিত কৰিছিল আৰু প্ৰাৰ্থী বাছনি কৰিছিল কিন্তু কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ যি পদক্ষেপ গ্ৰহণ কৰিছে সেই পদক্ষেপৰ পৰা এই নেশ্যনেল ৰিক্ৰুটমেণ্ট এজেন্সিৰ জৰিয়তে সামূহিকভাৱে এটা সাধাৰণ যোগ্যতাৰ পৰীক্ষা অনুষ্ঠিত হ'ব আৰু দেশৰ 1000টা কেন্দ্ৰত হ'ব এই যোগ্যতাৰ পৰীক্ষা প্ৰতিখন জিলাতে একোটাকৈ পৰীক্ষা কেন্দ্ৰ স্থাপনৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু এনেদৰে এটা নিয়োগৰ ক্ষেত্ৰত এটা আমূল পৰিৱৰ্তন বা সংস্কাৰ সাধন কৰিবলৈ প্ৰয়াস কৰা হৈছে নেশ্যনেল ৰিক্ৰুটমেণ্ট এজেন্সি আৰু অসমৰ প্ৰেক্ষাপট এই সম্পৰ্কে আজি আমি আলোচনা কৰিম আৰু আমাৰ লগত ষ্টুডিঅ'ত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছে আমি তেওঁলোকক আপোনালোকৰ সন্মুখত চিনাকি কৰাই দিব খুজিছো আমাৰ লগত প্ৰথমে উপস্থিত আছে হৈলেন বৈশ্য তেখেত এগৰাকী কেৰিয়াৰ বিশেষজ্ঞ আৰু প্ৰশিক্ষক আমাৰ লগত উপস্থিত আছে অমৰজ্যোতি শৰ্মা তেখেত এগৰাকী অধিবক্তা তথা সামাজিক কৰ্মী আৰু আমাৰ লগত উপস্থিত আছে স্বপ্না বেজবৰুৱা তেখেত এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু আন এগৰাকী কেৰিয়াৰ বিশেষজ্ঞ ৰঞ্জন কুমাৰ বৰুৱা আমাৰ মাজত উপস্থিত আছে আপোনালোক চাৰিগৰাকীকে মই ষ্টুডিঅ'ৰ মজিয়ালৈ স্বাগতম জনাইছো আৰু আমাৰ আলোচনা আগবঢ়াব খুজিছো কিন্তু তাৰ পূৰ্বে আমাৰ সাংবাদিকে এই সন্দৰ্ভত প্ৰস্তুত কৰা এক প্ৰতিবেদন আমি চাই লওঁ আহক ৰাষ্ট্ৰীয় নিয়োগ সংস্থাটোত ৰেল মন্ত্ৰালয় বিত্ত মন্ত্ৰালয় কৰ্মচাৰী বাছনি আয়োগ আদিৰ প্ৰতিনিধি অন্তৰ্ভুক্ত থাকিব এছএছচি আৰআৰবি আৰু আইবিপিএছ প্ৰাৰ্থীসকলক প্ৰথম পৰ্যায়তে বাছনি কৰিব কমন এলিজিবিলিটি টেষ্টৰ দ্বাৰা স্নাতক উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ বাবে অনলাইন কমন এলিজিবিলিটি টেষ্ট অনুষ্ঠিত কৰা হ'ব গাঁৱৰ যুৱক মহিলা পিছপৰা প্ৰাৰ্থীৰ বাবে প্ৰতিখন জিলাতে অনুষ্ঠিত কৰা হ'ব কমন এলিজিবিলিটি টেষ্ট পিছপৰা জিলাসমূহত কমন এলিজিবিলিটি টেষ্টৰ কেন্দ্ৰ খোলাত গুৰুত্ব আৰোপ একমান বিশিষ্ট ৰূপান্তৰকাৰী নিযুক্তি প্ৰক্ৰিয়াৰ বাবে কমন এলিজিবিলিটি টেষ্ট কমন এলিজিবিলিটি টেষ্ট আৰম্ভ বহু সংখ্যক পৰীক্ষা অন্ত অবৈধ কাৰ্যকলাপ ৰোধ কৰিবলৈ যোগাযোগ আৰু তথ্য প্ৰযুক্তিৰ ব্যাপক ব্যৱহাৰ কৰা হ'ব কমন এলিজিবিলিটি টেষ্টত নিযুক্তি প্ৰক্ৰিয়া চক্ৰ হ্ৰাস কৰিবলৈ কমন এলিজিবিলিটি টেষ্ট আমি দেখা পালো আমাৰ সাংবাদিকে প্ৰস্তুত কৰা এক প্ৰতিবেদন এই যি নেশ্যনেল ৰিক্ৰুটমেণ্ট এজেন্সি এই এজেন্সিৰ মুখ্য দিশসমূহ আমি দেখা পালো মই এতিয়া যাব খুজিছো হৈলেন বৈশ্যৰ কাষলৈ আপোনাক মই সুধিব খুজিছো যে নেশ্যনেল ৰিক্ৰুটমেণ্ট এজেন্সি সন্দৰ্ভত আপোনাৰ আৰম্ভণি মন্তব্য কি হ'ব চাওক এয়া পদক্ষেপ মই ভাবো ভাৰত চৰকাৰে যেটো পদক্ষেপ লৈছে মই এজন শিক্ষক হিচাপে কম বহুত আদৰণীয় হয় কাৰণ কেইটামান বস্তু মই কৈছো সংক্ষেপতে যে এই যদি নেশ্যনেল ৰিক্ৰুটমেণ্ট এজেন্সিৰ থ্ৰুৰে যদি আমি এলা কমন এলিজিবল টেষ্ট এটা পাতিব পাৰো বহুত ল'ৰা ছোৱালী লাভান্বিত হ'ব কেনেকৈ হ'ব মই কৈছো কাৰণ আপুনি লগতে কৈছে যিবোৰ বিভিন্ন ধৰণৰ এজেন্সি পৰীক্ষাবোৰ পাতিছিলে প্ৰায় 50টা এজেন্সিয়ে ভাৰত চৰকাৰৰ পৰীক্ষাবোৰ অনুষ্ঠিত কৰে বছৰে বছৰে এতিয়া এনেকুৱা হ'ব যে যদি আপোনাৰ এটা কমন এক্সাম দিব পৰা যায় যে যিবোৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষা দিয়া বাৰ্ডেনটো অলপ কমিব দ্বিতীয়তে মই কৈছো যে যিবোৰ আমি সকলোৱে জানো যে আজিকালি পৰীক্ষাৰ ফিজবোৰ বহুত বেছি হয় যদি এজন ছাত্ৰ ছাত্ৰীয়ে 50টা যদি 30টা পৰীক্ষা আগতে দিব লাগিছিল যদি এতিয়া এটা পৰীক্ষা দিলে হৈ যায় তেওঁলোকৰ নিশ্চয় ফিজৰ যেটো আপোনাৰ মাসুল হয় পৰীক্ষা দিবৰ কাৰণে কাৰণ আমি জানো ভাৰতবৰ্ষৰ দৰে এখন দেশত এনেকুৱা চাগে বহুত ফেমিলি ওলাব যে 500 টকা যোগাৰ কৰিব নোৱাৰে কাৰণে পৰীক্ষাটো দিব পৰা নাই গৈ
গতিকে মই ভাবো যদি এটা পৰীক্ষা দিলে তেওঁলোকৰ হৈ যায় তেওঁলোকৰ ফিজৰ ক্ষেত্ৰত তেওঁলোকে বহুত ৰেহাই পাব তাৰ পিছৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যেহেতু মই নিজে এনেকুৱা ধৰণৰ পৰীক্ষাবোৰৰ প্ৰশিক্ষণ দিওঁ যদি ছাত্ৰ ছাত্ৰীসকলে এছএছচি পৰীক্ষা দিব যায় বা বেংকিঙৰ পৰীক্ষা দিব যায় কোনোবাই ৰেলৱে পৰীক্ষা দিব যায় ইয়াৰ পৰীক্ষাৰ পেটাৰ্ণবোৰ বেলেগ বেলেগ হয় সিলেবাছ বেলেগ হয় প্ৰিপাৰেচন পদ্ধতিবোৰ বেলেগ বেলেগ হয় গতিকে তেওঁলোকে বেলেগ বেলেগ কোচিং ইনষ্টিটিউটত যাব লাগে গতিকে মই ভাবো যদি এটা কমন এন্ট্ৰেন্স এক্সাম এনেকুৱা আমি পাতিব পাৰো তেতিয়াহ'লে তেওঁলোকৰ এই পঢ়া বাৰ্ডেনটো বেলেগ বেলেগ এক্সামৰ কাৰণে বেলেগ বেলেগ প্ৰিপাৰেচন বেলেগ বেলেগ সিলেবাছৰ কাৰণে তেওঁলোকৰ কমিবগৈ কাৰণ তেওঁলোকে এজন ছাত্ৰ ছাত্ৰীয়ে দুটা তিনিটা পৰীক্ষাৰ কাৰণে তেওঁলোকে কোচিং ইনষ্টিটিউটত যাব নোৱাৰে কাৰণ তেওঁলোকৰ ইয়াত বহুত ফিজৰ প্ৰয়োজন হয় গতিকে তেওঁলোকৰ সময় আৰু ধনৰ ৰাহি হৈছে লগতে মই আৰু এইটো বস্তু লগতে তেওঁলোকক কৈছো যে তেওঁলোকে যদি আমি যেহেতু দেখো যে পৰীক্ষা আমাৰ ভাৰতবৰ্ষৰ দৰে এখন দেশত মই ছাত্ৰ ছাত্ৰীসকলে প্ৰায় 30 বছৰ বয়সলৈকে পৰীক্ষাই দি থাকে গতিকে যে পৰীক্ষাৰ পেটাৰ্ণ অলপ যদি পদ্ধতিটো কমাব পৰা যায় নিশ্চয় তেওঁলোকৰ সুবিধা হ'ব মই আপোনালৈ আহিম মই স্বপ্না বেজবৰুৱাক সুধিব কৈছো আপোনাৰ প্ৰথম আৰম্ভণি মন্তব্য কি এই সন্দৰ্ভত মোৰ মতে এতিয়া কথা হ'ল যিখিনি এইটোৰ আওতাত আনা হৈছে যে পৰীক্ষাৰ এবাৰ ফৰ্ম ফিল আপ কৰিলে কিবা তাও চাকৰিৰ কাৰণে যোগ্যতা অৰ্জন কৰিব পৰীক্ষা এটা দিলে হ'ব তেখেতে বৈশ্যই যিখিনি কথা কৈ গৈছে বা বাতৰিটোত যিখিনি দেখুওৱা হয় তাৰ ধনাত্মক দিশ বহুতেই আছে সঁচাকৈ আমাৰ ল'ৰা ছোৱালীৰ মেণ্টেল ষ্ট্ৰেছ বুলি আমি যিটো কওঁ এনি টাইম চাকৰিৰ কাৰণে দৌৰি ফুৰা যিটো অৱস্থা সেই অৱস্থাটোৰ অৱসান ঘটিব কিন্তু কথা হৈছে কি সব মানে দেশখনৰ আমি ইমান কেইখন ৰাজ্যৰ ভিতৰত সবৰে প্ৰেক্ষাপট বেলেগ বেলেগ আমি যেতিয়া আজি আলোচনা কৰিব খুজিছো যে অসমৰ প্ৰেক্ষাপট গতিকে অসমৰ প্ৰেক্ষাপটত কিন্তু আটাইতকৈ ডাঙৰ কথা যে অসমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে মানে আমাৰ যিখিনি আমি সকলো ক্ষেত্ৰতে অসমৰ মানুহ পিছপৰা আমাৰ অৰ্থনৈতিক শিক্ষা দীক্ষা আমি সকলোতেই পিছপৰা আমাৰ মানে বাহিৰৰ লগত যোগাযোগ কম কিবা এনেকুৱা ধৰণৰ কিছুমান আৰু বহুত মানে ঋণাত্মক দিশ আছে যিটো কাৰণে আমি আমাৰ বিশেষকৈ অসমৰ মানুহৰ কাৰণে কিছুমান সংৰক্ষণ ব্যৱস্থা লাগে এতিয়া এখন চাকৰিৰ মুকলি বজাৰ সৃষ্টি হ'ব মুকলি বজাৰ সৃষ্টি হ'ব কেনেকে গোটেই ধৰক উত্তৰ ভাৰত দক্ষিণ ভাৰত গোটেই ভাৰতৰ বাকী অংশৰ লগত উত্তৰ পূৰ্বাঞ্চলৰ সেই যে মানে হেৰিটোৰে ডিঙিটোৰে লগ লগোৱা অংশটোৰ আমাৰ বহুত ঋণাত্মক দিশ আছে গতিকে সেইখিনিৰ লগত কম্পিট কৰিব যাওঁতে আমি আগতে আমাক নিজক প্ৰস্তুত কৰিব লাগিব আমাৰ ছাত্ৰ ছাত্ৰীখিনি কিন্তু সেইটো প্ৰস্তুত কৰিবৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ কি আছে তেওঁলোকৰ লগত সমানে আগবাঢ়ি যাবৰ কাৰণে আমাৰ আন্তঃগাঁথনি নাই আমাৰ ল'ৰা ছোৱালী ইমান আগবঢ়া নহয় গতিকে আমাৰ কাৰণে আজি মধ্যপ্ৰদেশ চৰকাৰে যেনেকে তেওঁলোকৰ 100% তেওঁলোকৰ ল'ৰা ছোৱালীৰ কাৰণে চাকৰি সংৰক্ষণ কৰিছে মই ভাবো অসমতো কিছু বছৰলৈ আমি যেতিয়ালৈকে আমাৰ আন্তঃগাঁথনি নহব আমাৰ ল'ৰা ছোৱালী তেওঁলোকৰ লগত সমানে খোজ দিব নোৱাৰিব তেতিয়ালৈকে অসমত এই ব্যৱস্থাটো থকাটো নাথাকাটো ভাল কেলে আমাক বিশেষ ব্যৱস্থা লাগে আমাক বিশেষ আমি যিটো কাৰণে আজি আমাক অসম চুক্তি হৈছে সাংবিধানিক ৰক্ষা কৱচ বিচাৰিছো আমি 6 নং দফা কৰিছো কিয় কৰিছো আমাক বিশেষ কিছুমান সুবিধা আমাক অসমখনক বিশেষ কিছুমান সুবিধাৰ এতিয়াও প্ৰয়োজন আছে কিন্তু এইখনে এই হেৰি এই পৰীক্ষাটোৱে সেই সুবিধাখিনি পৰা আমাৰ ল'ৰা ছোৱালীক বঞ্চিত কৰিব কি হ'ব এখন মুকলি বজাৰৰ এখন চাকৰিৰ সৃষ্টি হ'ব অসমৰ ল'ৰা ছোৱালীয়ে চাকৰি নাপাব য'ত আমি দেখি আছো আজি ৰেলৱেত কি দেখিছো আমাৰ ল'ৰা ছোৱালী কোনোবা বাহিৰৰ ল'ৰা ছোৱালী মানুহ জইন কৰিব আহিব অনা অসমীয়া আমাৰ দুদিন খেদিব খেদি কি আমি সফল হ'ব পাৰিছো নেকি আমি নাই পৰা সফল হ'ব অৱশেষত কি হৈছে আমাৰ ল'ৰা ছোৱালী বঞ্চিত হৈ আছে গোটেই আৰু বিহাৰ পশ্চিমবংগ অনা অসমীয়া নট অনলি অকল কেৱল মানে সেয়াই নহয় অনা অসমীয়া মানুহৰ চাকৰি প্ৰাৰ্থী ইয়াত ভৰি গৈছে প্ৰাৰ্থী নহয় চাকৰিয়ালে ভৰি গৈছে আৰু তাৰ ফলত কি হৈছে গোটেই অসমৰ পইচাটো বাহিৰত ওলাই গৈছে আমাৰ মানুহৰ ক্ৰয় ক্ষমতা নোহোৱা হৈছে আমাৰ মানুহ দিনে দিনে দুখীয়া হৈ গৈ আছে গতিকে সেইকাৰণে মই অসমৰ প্ৰেক্ষাপটত যিহেতু আলোচনা কৰিছে সেইকাৰণে মোৰ এইখিনি দ্বিমত আছে হয় আপোনালৈ আহিম মই এতিয়া যাব খুজিছো ৰঞ্জন কুমাৰ বৰুৱা কাষলৈ ৰঞ্জন কুমাৰ বৰুৱা এগৰাকী কেৰিয়াৰ বিশেষজ্ঞ হিচাপে এই যি ৰিক্ৰুটমেণ্ট এজেঞ্চি গঠনৰ যি প্ৰক্ৰিয়া এই সন্দৰ্ভত আপুনি কি ক'ব চাওক এইটো ইতিমধ্যে কোৱা হৈছে এটা যোগাত্মক পদক্ষেপ হয় আৰু চৰকাৰে ধৰক মিনিষ্ট্ৰী অফ ফাইনেন্স মিনিষ্ট্ৰী অফ ৰেলৱেজ এছএছচিজ বা IPPS গোটেইবিলাক সংযুক্ত হয় আৰু NRA ধৰক এইটো এনাউন্সমেণ্টটো হৈছে অবভিয়াছলি অহা বছৰ বা আমি অনতি পলমে দেখা পাম তেওঁলোকে CET বা কমন এলিজিবিলিটি টেষ্ট কণ্ডাক্ট কৰিব আৰু কণ্ডাক্ট কৰাৰ সময়ত যেতিয়া ধৰক বিজ্ঞাপন ওলাব তেতিয়া আমি আৰু বেছিকৈ গম পাম এতিয়া ধৰক যিখিনি কথা আমি তেওঁলোকৰ থ্ৰু প্ৰেছ ৰিলিজ বা তেওঁলোকৰ বিজ্ঞপ্তিৰ পৰা গম পাওঁ এটা কথা ভাল যে ধৰক যিহেতু আমাৰ চলেন বৈশ্য ডাঙৰীয়া অলৰেডি কৈছে ধৰক বেলেগ বেলেগ পৰীক্ষা দিবলগীয়া হয় কোনোবাই SSC পৰীক্ষা দিবলগীয়া হৈছে কোনোবাই IBPS পৰীক্ষা দিবলগীয়া হৈছে কোনোবাই ধৰি লওক RRB দিবলগীয়া হৈছে এনেকুৱা বেলেগ বেলেগ পৰীক্ষাৰ কাৰণে এতিয়া যেতিয়া উমৈহতীয়া হ'ব একেলগে চ' এইটো এটা যোগাত্মক দিশ অৱশ্যে যেতিয়া আৰম্ভ হ'ব তাৰ পিছত হয়তো কিছুমান বেলেগ বেলেগ দিশ হয়তো ওলাই আহিব কাৰণ প্ৰত্যাহ্বান ভাৰতৰ নিচিনা দেশত বহুবিলাক প্ৰত্যাহ্বান আহি পৰে আৰু কিছুমান ভাল দিশ ধৰি লওক যে হিন্দী আৰু ইংৰাজীৰ উপৰিও
এইটো ভাল বেলেগ আৰু 12টা ভাষা গতিকে এইটো এটা আমাৰ কাৰণে এটা আৰু ভাল দিন যে ধৰক বিভিন্ন আমাৰ যিবোৰ ধৰক মাতৃভাষাবোৰ আছে এইবোৰতো ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দিব পাৰিব তাৰ উপৰি এটা ভাল দিশ যে যিহেতু ভাৰতবৰ্ষৰ বিভিন্ন কেন্দ্ৰত বা ধৰক প্ৰত্যেক জিলাত যিহেতু ইয়াৰ কেন্দ্ৰ হ'ব এটা ভাল কথা যে বেছি দূৰলৈ যাব নালাগে অলৰেডি আমি কথা পাতিছোঁ ধনৰ বা আমাৰ সময় বহুত ৰাহি হ'ব আৰু ভাল কথা যে মহিলাসকলে যাতে পৰীক্ষা দিব পাৰে বা ছাত্ৰীসকলে যাতে পৰীক্ষা দিব পাৰে তেওঁলোকৰ যাতে যাতায়াতৰ বিশেষ কষ্ট নহয় সেইটো এটা ভাল দিশ যে আমাৰ যিসকল ছাত্ৰীসকল আছে বা মহিলাসকলে যিসকলে এনেকুৱা পৰীক্ষা দিব বিচাৰে তেওঁলোকৰ কাৰণে সুবিধা বাঢ়িব খুব যদি মূলতে যদি থুলমূলকৈ ক'ব বিচাৰোঁ ধৰক আৰম্ভ হ'লে আমি হয়তো কিছুমান প্ৰত্যাহ্বান নিশ্চয় গম পাম কাৰণ এইটোতো ষ্টেট টেষ্টিং মোড এটা ৰেজিষ্টাৰ ছ'চাইটি হ'ব NRA আৰম্ভ হ'ব তাৰপিছত ধৰক পৰীক্ষাটো আমি পৰীক্ষা পৰিচালনা হ'ব কিন্তু এতিয়ালৈ যিমানখিনি কথা ধৰক প্ৰকাশ কৰা হৈছে চৰকাৰী বা আমি যিবোৰ গম পাইছোঁ ইয়াৰ পৰা দেখা পাওঁ যে এইটো এটা ভাল যোগাত্মক পদক্ষেপ বুলি মই ভাবোঁ হয় ধন্যবাদ ৰঞ্জন কুমাৰ বৰুৱা মই অমৰজ্যোতি শৰ্মাৰ কাষলৈ যাব খুজিছোঁ আপুনি এই ৰিক্ৰুটমেণ্ট এজেঞ্চিখনৰ সন্দৰ্ভত আপুনি কি কয় হয় মই এইটো ক'ব বিচাৰিছোঁ যে এই ৰিক্ৰুটমেণ্ট এজেঞ্চিটো এতিয়া পঢ়াইছে যদিও এতিয়ালৈ আমি ধৰিব পৰা নাই যে কেনেকৈ কাম কৰিব কিন্তু যিখিনিৰ পৰা আমি গম পাইছোঁ যে প্ৰত্যেক জিলাতে এটা এটাকৈ চেণ্টাৰ বনিব আৰু সেই হিচাপে আপোনাৰ পৰীক্ষাবিলাক তাতে দিব পাৰিব যিটোৰ কাৰণে আমাৰ যাতায়াতই হওক বা বেলেগবিলাকৰ বহুত সহজ হৈ যাব কিন্তু আমাৰ এটা হয়তো এনেকুৱা লাগিছে যে মানুহে অলপমান ভুল বুজিছে নেকি যে এই পৰীক্ষাটো দিলেই তেওঁলোকে চাকৰি হয়তো পাব কিন্তু এইটো এনেকুৱা নহয় এইটো আপোনাৰ এলিজিবিলিটি টেষ্টহে হয় বা প্ৰিলিমিনাৰী লেভেলৰ পৰীক্ষা ইয়াত উত্তীৰ্ণ হ'লে 3 বছৰৰ কাৰণে তেওঁলোক 3 বছৰৰ কাৰণে এলিজিবল হ'ব এইটো আপোনাৰ প্ৰিলিমিনাৰী বা আপোনাৰ ফাৰ্ষ্ট লেভেল অফ এক্সাম বুলিহে ক'ব পাৰি এইটো পাছ কৰাৰ পিছত আপোনালোকে আকৌ নিজৰ যিবিলাক বিষয় মানে যিকেইটা আপোনাৰ ব্ৰাঞ্চ আছে তেওঁলোকৰ আকৌ টায়াৰ 2 লেভেলৰ পৰীক্ষা হয়তো দিব লগা হ'ব পাৰে কিন্তু ভাল কথা এটাই যে এতিয়া ধৰক ৰেলৱেৰ আগতে আমাৰ গুৱাহাটীতে এটা চেণ্টাৰ আছিলে যাৰ কাৰণে আপোনাৰ সকলো মানুহবিলাক ইয়াতে আহি পৰীক্ষা দিব লাগিছিলে আৰু যেইবাৰে আপোনাৰ বিজ্ঞাপন হয় সেইবাৰে পৰীক্ষা দিব লাগিছিলে এতিয়া আপোনাৰ সকলো জিলাতে এটা এটাকৈ যেতিয়া চেণ্টাৰ বনোৱা হ'ব তেতিয়া আমাৰ যাতায়াতটো বহুত সহজ হৈ যাব আৰু এবাৰ পৰীক্ষা দিলে তেওঁলোকে 3 বছৰলৈ সেই একেই হেৰিখনতে এলিজিবল বুলি ধৰিব পৰা যাব আৰু তেওঁলোকৰ এইটোও নহয় যে তেওঁলোকে এবাৰ পৰীক্ষা দিলে 3 বছৰলৈ পৰীক্ষা দিব নোৱাৰিব এই পৰীক্ষাৰ ফলাফলটো তেওঁলোকৰ 3 বছৰলৈ থাকিব সেইটো হিচাপে ভাল হৈছে কিন্তু এইটো নুবুজায় যে এইটো পৰীক্ষা দিলেই তেওঁলোকে চাকৰিটো পাই যাব আৰু এই পৰীক্ষাটো মই যিখিনি গম পাইছোঁ তেওঁলোকে কম্পিউটাৰ বেছ এক্সাম হ'ব যাৰ ফলত আমাৰ অসমৰ ল'ৰা ছোৱালীবিলাকৰ ধৰক এইকেইটা আপোনাৰ নন টেকনিকেল বিষয়ৰ মানে চাকৰিৰ কাৰণে হয় আমাৰ অসমৰ ল'ৰা ছোৱালীবিলাকে কম্পিউটাৰেৰে পৰীক্ষা দিব পাৰিব নে নোৱাৰিব সেইটো অলপ ভাবিবলৈ লগা কথা কিন্তু তাৰ পৰাও আমি গম পাইছোঁ যে তেওঁলোকে ট্ৰেইনিং চেণ্টাৰো কিছুমান স্থাপন কৰিম বুলি কৈছে য'ত তেওঁলোকে আপোনাৰ ল'ৰা ছোৱালীবিলাকক ট্ৰেইনিং দিব বা মক এক্সামো ল'ব মক টেষ্টৰ সুবিধা থাকিব এইটো এটা প্ৰথম পদক্ষেপ বুলি ক'ব পাৰি ইয়াৰ পিছত আৰু সেইটো ষ্ট্ৰীমলাইন কৰিব লগা হ'ব কিন্তু বৰ্তমান আপোনাৰ খালি ৰেলৱেৰ পৰীক্ষাবিলাক আৰু আপোনাৰ ষ্টাফ চিলেকশ্যন আৰু বেংকিঙৰ এই 3টা ছেক্টৰহে ইয়াৰ আণ্ডাৰত আহিছে বাকী সকলোবিলাক অহা নাই আৰু আপোনাৰ অসমৰ কোনো মানে অসমৰ ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰৰ চাকৰিবিলাক ইয়াৰ আণ্ডাৰত নাহে হয় সেই বিষয়ে আমি আলোচনা কৰিম মই যাব খুজিছোঁ শৈলেন বৈশ্যৰ কাষলৈ আপোনাক সুধিব খুজিছোঁ এই যি নেশ্যনেল ৰিক্ৰুটমেণ্ট এজেঞ্চি এই এজেঞ্চি সন্দৰ্ভত আপুনি অকণমান বুজাই দিব নেকি চাওক এনেকুৱা কথা নেশ্যনেল ৰিক্ৰুটমেণ্ট এজেঞ্চি কৈছে আমাৰ যেনেকৈ আপোনালোকে জানে যিবোৰ ইলিজিবল টেষ্ট যেনেকুৱা নেট ছেটৰ এইবোৰ কলেজৰ প্ৰফেচাৰৰ দৰে হয় তেওঁলোকে এতিয়া এনেকুৱা এটা এক্সাম এটা পাতিব যিটো আমাৰ মানে প্ৰিলিমিনাৰী লেভেলত যিটো শৰ্মা ডাঙৰীয়াই কৈছে যে প্ৰিলিমিনাৰী লেভেলত যিটো আপুনি কৈছিলে 3 কৰোৰ ল'ৰা ছোৱালী পৰীক্ষা দিয়ে এতিয়া প্ৰিলিমিনাৰী এক্সামটো 3 কৰোৰ ল'ৰা ছোৱালীৰ কাৰণে প্ৰত্যেকবাৰতে পাতি থকাটো মানে এইটো আমাৰ সময়টো পইচা সকলোৰে খৰচ হৈছেগৈ কাৰণ তেওঁলোকৰ সময়ৰ কথা আছে পইচাৰ খৰচ আছে গতিকে ইয়াতে এনেকুৱা হৈছে যে প্ৰিলিমিনাৰী লেভেলটো এটা এক্সাম হ'ব এক্সাম হ'লে এনেকুৱা এখন কমন পেপাৰ এখন হ'ব যেনেকৈ এতিয়া প্ৰথমতে 3টা বিভাগ তেওঁলোকে লৈছে যদিও কোৱা হৈছে যে 2022-23 চনৰ ভিতৰত প্ৰায় 20টা বিভাগ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত নেশ্যনেল ৰিক্ৰুটমেণ্ট এজেঞ্চি তেওঁলোকৰ পৰীক্ষাবোৰ অনুষ্ঠিত কৰিব প্ৰিলিমিনাৰী এক্সামখিনি তেওঁলোকে কৰি দিব তেওঁলোকৰ স্ক'ৰবোৰ ডিপাৰ্টমেণ্টে পঠাই দিয়া যাব ছাপ'জ ৰেলৱে ডিপাৰ্টমেণ্টে হওক বা IBPS হওক তেওঁলোকক পঠাই দিয়া যাব আৰু সেই হিচাপত তেওঁলোকে নেক্সট টায়াৰৰ কাৰণে তেওঁলোকক নেক্সট এক্সামৰ কাৰণে তেওঁলোকক বাছনি কৰিব ইয়াতে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা কি হৈছে প্ৰথমতে তেওঁলোকে এটা কমন এক্সাম দিব আৰু
আৰু মই এনেকৈ পাৰ্চনেলি ভাবোঁ যদিও আমি অসমৰ কথা পাতিছোঁ কাৰণ যদি আমি এনেকৈ ক'ব আমি নোৱাৰোঁ যে অসম বা উত্তৰ পূৰ্বাঞ্চলৰ ল'ৰা ছোৱালীৰ কাৰণে পৰীক্ষা হ'ব লাগে পৰীক্ষাটো যদি মই শিক্ষক হিচাপে মই ভাবোঁ কম্পিটিশ্যনটো সমান হ'ব লাগে কাৰণ আমি ইণ্ডিয়ান হয় কম্পিটিশ্যন তেতিয়াহে আমাৰ ল'ৰা ছোৱালী পঢ়িব যদি আপোনালোকে আজি চাই যে আমি সৰ্বভাৰতীয় পৰীক্ষাত অসম উত্তৰ পূৰ্বাঞ্চলে পাৰফৰ্ম কিয় কৰিব পৰা নাই এইটো বহুত ডাঙৰ কথা হয় কাৰণ আপুনি এতিয়া অলপতে দেখিছে এতিয়া আপুনি দেখিছে যে চিভিল ছাৰ্ভিচৰ ৰিজাল্ট দিছে প্ৰায় 889টা ল'ৰা মানে 900 ল'ৰা ছোৱালী পাইছে অসমৰ পৰা 5 গৰাকী ষ্টুডেণ্টে পাইছে তাৰে তিনিটা ষ্টুডেণ্ট আগতে পোৱা হয় এইবাৰ খালি ইম্প্ৰুভমেণ্ট কৰ মানে ৰিজাল্টটো বঢ়াইছে আপুনি লগতে আন্তঃগাঁথনিৰ কথাটো মই এইটো কথাটো কৈছো যে আন্তঃগাঁথনি কৰিব লাগিব কিন্তু এনেকুৱা নহয় যে আমি আগতে যিবোৰ দেখিছিলো সাপোজ ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডত মই দেখো যে বেলেগে পালে আমি হাল্লা কৰো কিন্তু মই এনেকে ভাবো যে যদি পৰীক্ষাটো ফেয়াৰ হৈছে কাৰণ শিক্ষক হিচাপে মোৰ কাৰণে ষ্টুডেণ্টটো ক'ৰ পৰা আহিছে তেমন ডাঙৰ কথা নহয় মই যদি অসমৰ ষ্টুডেণ্ট হয় যদি বেংগলোৰৰ হয় বিহাৰৰো হয় মোৰ কাৰণে ষ্টুডেণ্টটো কিন্তু সমানে প্ৰিফাৰেঞ্চ পাব কাৰণ মই শিক্ষক হয় তেওঁৰ যদি নলেজ আছে তেওঁ যদি মই দেখো যে পৰীক্ষাটো তেওঁ যদি মই নলেজ দেখো যদি মুটকে যদি কোনোবা এজনে সাপোজ মই অসমত আছো মুটকে যদি একে পৰীক্ষাটো বাহিৰৰ পৰা বেংগলৰ পৰা আহি নম্বৰ পাইছে তেতিয়া মই বেয়া পোৱাতকে মই কিন্তু সদায় ভাবো যে মই পজিটিভ হিচাপে চিন্তা কৰো যে মই এপ্ৰিচিয়েট কৰিব লাগে কাৰণ যদি পৰীক্ষাটো ভাল হৈছে এনেকুৱা নহয় যে যদি পৰীক্ষাটো বেয়াকে হৈছিল বেলেগ কথা যদি ফেয়াৰ কম্পিটিশ্যন এটা হৈছে গতিকে মই আপোনাৰ প্ৰশ্নটো আকৌ ঘূৰি আহিছো যে নেশ্যনেল ৰিক্ৰুটমেণ্ট বৰ্ড এজেঞ্চিৰ থ্ৰুৰে পৰীক্ষাটো সুবিধা নিশ্চয় হ'ব লগতে আমি যিটো কৈছো অলপতে কৈছো যে 12টা ভাষাত বা তাৰকে বঢ়াব বুলি কৈছে যিবোৰ ৰিকগনাইজ লেংগুৱেজ আছে ক্ৰমান্বয়ে গোটেইবোৰ আহিব কাৰণ মই দেখিছো যোৱা 15 বছৰমান ষ্টুডেণ্টক মই কম্পিটিশ্যন এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰাই আছো কম্পিটিটিভ এক্সামৰ কাৰণে ইয়াতে কি হয় আমাৰ যিবোৰ ল'ৰা ছোৱালী সাপোজ এনেকুৱা যিবোৰ হিন্দী ভাষী ষ্টেটবোৰৰ কাৰণ আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰীক্ষাত পেপাৰখন দুটা লেংগুৱেজত আহে ইদাৰ আপোনাৰ ইংৰাজীত আহিব নহ'লে হিন্দীত আহিব যিবোৰ হিন্দী ভাষী ষ্টেট নহয় যে অসম উত্তৰ পূৰ্বাঞ্চল এনেকুৱা আমি যিবোৰ হিন্দী ভাষী ষ্টেট নহয় যিবোৰ ল'ৰা ছোৱালী তাত ভাৰ্নিকুলাৰ মিডিয়ামত পঢ়ে সাপোজ অসমীয়াত পঢ়িলে বেংগলীত পঢ়িলে তেওঁলোকৰ এটা সদায় এক্সকিউজ থাকি যায় তেওঁলোকে কয় যে ছাৰ এনেকুৱা হিন্দীত আহিছে বা ইংৰাজীত আহিছে ইংৰাজীটো মোৰ ভাল নহ'ল কাৰণে মই কোৱালিফাই কৰিব পৰা নাই কিন্তু মই ভাবো যে ইংৰাজীটো মানুহৰ কেতিয়াও নলেজৰ কোৱালিফিকেশ্যন হ'ব নোৱাৰে যে ইংৰাজীটো জানিলে যে আপোনাৰ নলেজ ভাল হ'ব তাত কোনো মিন নকৰে গতিকে যদি ল'ৰা ছোৱালীখিনি ছাত্ৰ ছাত্ৰীখিনি যদি মাতৃভাষাত পৰীক্ষা দিব পাৰে মই ভাবো বেছি কনফিডেণ্ট হ'ব তেতিয়া আমাৰ ক'ব লগা নাথাকিব যে মোৰ ইংৰাজীত পৰীক্ষাৰ কাৰণে মই ভাল কৰিব নোৱাৰিলো বা হিন্দীটো মই বুজি নাপালো নিজৰ ভাষাত তেওঁলোকে পৰীক্ষা দিব পাৰিব কনফিডেণ্ট হ'ব আৰু নিশ্চয় মই ভাবো যে অনাগত দিনত আমি বেলেগ বেলেগ ষ্টেটবোৰৰ লগত কম্পেয়াৰ কৰিব লাগিব কাৰণ যদি আমি এনেকে ভাবি থাকো যে আমি নোৱাৰিম নাপাব আমাৰ ল'ৰা ছোৱালী এইটো কথা আমি যিটো স্বপ্না মেডামে অলৰেডি কৈছে হয় কথাটো হয় যে ইনফ্ৰাষ্ট্ৰাকচাৰটো আমাৰ তাত নাই মই বুজিছো মেডামে যিটো কৈছে কিন্তু আমি নাই বুলি বহি থাকিলেও নহ'ব এনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ নথকা আপুনি চাওক যদি আপুনি বিহাৰত যায় মই বিহাৰৰ লগত অসমক কম্পেয়াৰ কৰো কিন্তু তাত ইনফ্ৰাষ্ট্ৰাকচাৰৰ ডিফাৰেঞ্চ আপুনি বেছি নাপায় কিন্তু ৰিজাল্টটো চাওক ঝাৰখণ্ডৰ ৰিজাল্ট চাওক আমি যদি ঝাৰখণ্ডৰ কথা কওঁ আমি এইবোৰ ক'ব নালাগে যে মহাৰাষ্ট্ৰত আমি নাযাওঁ আমি ঝাৰখণ্ডত গৈছো আপুনি বিহাৰত যাওক যেটো কম্পিটিটিভ এক্সামত ইয়াতে মই এটা বস্তু দেখিছো যে আমাৰ যিবোৰ ছাত্ৰ ছাত্ৰী তাত আৰু অলপ কম্পিটিটিভ ভাৱটো আৰু মনোবলটো বঢ়াব লাগিব কথা আছে নেকি মূলত কোনটো মাইণ্ডছেটটো ষ্ট্ৰিক কৰিব লাগিব কষ্ট কৰিব লাগিব আৰু লগতে এইবোৰ যিবোৰ শিক্ষাৰ পদ্ধতি এইটো চাগে পিছত আপুনি মোক সুধিব যে শিক্ষাৰ পদ্ধতিটো মই ভাবো অলপ বেলেগ ষ্টেটৰ দৰে অলপ চেঞ্জ কৰিব লগা আছে কাৰণ আমি অকল বৃত্তিমূলক পৰীক্ষাত বেছি মানে শিক্ষা পদ্ধতিত বেছিকে ইম্পৰ্টেঞ্চ দিব লাগিব আমি যদি অকল কোৰ্চৰ ভিতৰতে নাথাকো নিজৰ চিলেবাছখনৰ ভিতৰতে নাথাকো নিশ্চয় ল'ৰা ছোৱালীৰ যিটো এইটো কেবিনেটৰ সিদ্ধান্ত মই ভাবো যদি অনাগত দিনবোৰত যদি সুচাৰুৰূপে কৰিব পৰা যায় খালি এতিয়া আমি এটা বস্তু সকলোৱে জানো যে পলিচি এটা বনাবৰ কাৰণে বহুত সহজ হয় তাৰ যেতিয়া ইমপ্লিমেণ্টেশ্যন হ'ব কাৰণ এতিয়া ধৰক এতিয়াই কোৱা দিগদাৰ যেটো আৰম্ভ হোৱা নাই এই ইমপ্লিমেণ্টেশ্যনটো যদি ভালদৰে হয় কাৰণ চেঞ্জ সদায় আদৰণীয় হয় যিবোৰ বস্তুৰ এটা যিকোনো এটা পদ্ধতি পৰিৱৰ্তনটো আপোনাৰ আদৰণীয় হয় কাৰণ আমি এনেকুৱা যে যোৱা 30 বছৰ আগতে যিটো শিক্ষা পদ্ধতি আছিলে যেতিয়া আমি সকলোৱে জানিছে এটা নতুন শিক্ষা পদ্ধতি আহিছে কাৰণ এইবোৰ আদৰণীয় হয় কাৰণ আমি এটা যোৱা 30 বছৰৰ বস্তু এটা আপুনি এতিয়াও কণ্টিনিউ কৰি থাকিব নোৱাৰে গতিকে মই ভাবো যেটো নতুন পদক্ষেপ আহিছে ছাত্ৰ ছাত্ৰী মই যিমান দূৰ মোৰ সামান্য জ্ঞানেৰে বুজি পাইছো ছাত্ৰ ছাত্ৰীসকলে মই লাভান্বিত হ'ব বুলি যেন ধাৰণা মোৰ হৈছে হয় মই যাব খুজিছো আমাৰ স্বপ্না বেজবৰুৱাৰ কাষলৈ আপুনি কিবা ক'ব খুজিব নেকি এই ক্ষেত্ৰত মই এইটো কথাত মই মানে জোৰ দি মই এইটো কথাই ক'ম তেখেতৰ কথাখিনি শুনিছো হয় মই এটাই কথাইছো যে ইয়াত মানে পজিটিভ সাইড বহুত আছে ইয়াত মানে ইতিবাচক দিশ আছে আমি সেইখিনি গ্ৰহণ কৰিম আমি সেইখিনি গ্ৰহণ নকৰো নহয় আমি গ্ৰহণ কৰিম ইতিবাচক দিশখিনি আছে পইচা খৰচ হ'ব কি হ'ব আৰু এটা ডাঙৰ কথা ইয়াত কৈ আছে যে
মানে দশমলৈকে বেলেগ হ'ব, দ্বাদশলৈকে বেলেগ হ'ব, স্নাতকৰ বেলেগ হ'ব, সেইটো খুব ভাল কথা। এতিয়া আমাৰ যিটো যোগ্যতা আমি দেখো মানুহবিলাকৰ যে মানে প্ৰৱেশিকা পাছ কৰাৰ চাকৰি এটাত স্নাতকোত্তৰ হেৰি কৰি পেলাই বন্দী কৰি থৈ দিয়ে, তেতিয়াহ'লে তেওঁলোকে কি কৰি খাব? যিখিনিয়ে পঢ়া শিক্ষা দীক্ষা ল'ব নোৱাৰিলে, তেতিয়াহ'লে যিখিনি স্নাতকোত্তৰ ডিগ্ৰী ল'লে সেইখিনিতো পাৰে, পঢ়িব পাৰে। কিছুমান এনেকুৱা আছে যিখিনি ঘৰৰ অসুবিধা হওক বা তেওঁলোকৰ সিমানখিনি মেধা শক্তি নথকাৰ কাৰণে হৈ ৰৈ যায়। তেওঁলোকৰ কাৰণে যেতিয়া স্নাতক কি আপোনাৰ প্ৰাক স্নাতক এইটো হেৰি হ'ব, হায়াৰ ছেকেণ্ডেৰী দ্বাদশ শ্ৰেণী যেতিয়া উত্তীৰ্ণ চাকৰি এটা যেতিয়া হেৰিয়ে ধৰিব, স্নাতকোত্তৰ ধৰিব, সেইবিলাক কথা অসুবিধা আছিলে। এতিয়া এইবিলাক এটা চিষ্টেমত আহিব যে এইটো যোগ্যতা অনুসাৰে চবে নিজৰ নিজৰ চাকৰিবোৰ পাব। সেইবিলাক ভাল দিশ, মানে সেইবিলাক দিশৰ উপৰি মোৰ কথা এতিয়া যিটো যে কম্পিটিশ্যন, আজি IAS নাপায়, ACS নাপায়, আমাৰ ল'ৰা ছোৱালী বেংকৰ চাকৰি বেছি নাপায়, কিয় নাপায়? মই এটা কথাতে ধৰি থাকিম, আন্তঃগাঁথনি। সেই আন্তঃগাঁথনিটোৰ কাৰণে আমাক সময় লাগিব। তেতিয়াহ'লে এই চিষ্টেমটো আজি 5 বছৰ দিয়ক, 5 বছৰত তেতিয়াহ'লে ৰাজ্য চৰকাৰে বিচাৰক চেণ্টাৰৰ পৰা যে এই প্ৰচেছটো 5 বছৰত আমি আমাৰ আন্তঃগাঁথনি কৰিম, আমাৰ ল'ৰা ছোৱালীক আমি এনেকে বুজাই নিম, আমি ইমানখিনি ইণ্টাৰনেটৰ কথা তেওঁলোকক এনেকে শিকাম, কম্পিউটাৰৰ কথা। আমাৰ এতিয়া নাই। স্কুল লেভেলত গাঁৱৰ স্কুলবিলাক যাওক, আজি চৰ এলেকাৰ ল'ৰা ছোৱালীয়ে কি চাকৰি পাব নালাগে নেকি? মোৰ গাঁৱৰ ল'ৰা ছোৱালীয়ে কি চাকৰি পাব নালাগে নেকি? মোৰ গাঁৱত মোৰ কম্পিউটাৰ শিক্ষা নাই, মোৰ LP স্কুলত নাই, মোৰ হাই স্কুলতো নাই, আৰু মোৰ কলেজতো নাই মোৰ ল'ৰা ছোৱালী, মোৰ গাঁও, মোৰ চহৰখনত। গতিকে সেই ল'ৰা ছোৱালীবিলাকে তেনেকুৱা এটা পৰীক্ষাত কেনেকে হেৰি হ'ব? নাৰ্ভাছ কৰিব, ডেফিনেটলি নাৰ্ভাছ কৰিব। তেওঁলোকে উত্তীৰ্ণ হ'ব নোৱাৰিব, তেওঁলোকে তাৰ কাৰণে যোগ্যতা অৰ্জন কৰিবলৈ টান আছে। তাৰমানে টান থকাৰ কাৰণে কি হ'ব? সেই 5 বছৰত আমাৰ ইয়াৰ চাকৰিবিলাক কোনে কৰিব? আমাৰ ইয়াত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিমানবোৰ চাকৰি ওলাব সেই চাকৰিবিলাক কোনে কৰিব? বেলেগ মানুহে কৰিব। বেলেগ মানুহে কৰিলে আমাৰ মানুহবিলাকে কি খাব? আমাৰ ল'ৰা ছোৱালীবিলাক ক'লৈ যাব? গতিকে প্ৰথম কথা হ'ল ৰাজ্য চৰকাৰৰ এটা পলিচি লাগিব যে কেন্দ্ৰীয় চৰকাৰে গোটেই ভাৰতবৰ্ষৰ কাৰণে একেলগে কৰি দিয়ে, কিন্তু চবৰে প্ৰয়োজনবোৰ প্ৰত্যেক ৰাজ্যৰ প্ৰয়োজন বেলেগ বেলেগ। সেই প্ৰয়োজনবিলাক আমাৰ চৰকাৰে বুজাব পাৰিব লাগিব যে মোৰ ৰাজ্যখনত ল'ৰা ছোৱালীৰ এইখিনি কথা মোক সময় দিয়ক 5 বছৰ, মোৰ 5 বছৰৰ ভিতৰত মই এইখিনি কৰিম, তাৰপিছত আপোনালোকে এইটো কৰক। আজি আমি 6 নং দফাতখন আপোনালোকে পঢ়িছে চাগে, চবেই জনা বুজা মানুহ। আমি কি বিচাৰিছো? কেন্দ্ৰীয় চৰকাৰৰ 2nd গ্ৰেড আৰু 3rd গ্ৰেডত, 4th গ্ৰেডত আমি 100% ৰিজাৰ্ভেশ্যন বিচাৰিছো। আৰু হেৰিত কি বিচাৰিছো যে 1st গ্ৰেড 2nd গ্ৰেডত 90% লাগে আমাক ৰিজাৰ্ভেশ্যন। কিয় বিচাৰিছো? আজি কেন্দ্ৰীয় চৰকাৰে 6 নং দফাটোত গুৰুত্ব কিয় দিছিলে? ইমপ্লিমেণ্ট কৰা নাই, তেওঁলোকে প্ৰতিবেদন পঢ়া নাই, কিবা কৰা নাই, সেইবোৰ বেলেগ কথা, এইবিলাক কথাত আমি নাযাওঁ। আমাৰ কথাটো হ'ল যে তাত আমি কিয় কৈছো আজি কমিটি এখন, উচ্চস্তৰীয় কমিটি এখন, ইমান কেইজন হেৰিৰ পৰা, জাজৰ পৰা, নিৰপেক্ষ মানুহ আছে, জাজৰ পৰা তেওঁলোকে চৰকাৰৰ পক্ষৰ মানুহো আছে, ছাত্ৰ আছে, চব ধৰণৰ জানে চবেই, সেই কথা মই ৰিপিট নকৰো। কিন্তু কিয় কৈছে চব আজি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ইমানকেইটা সংগঠন, ইমানবোৰ মানুহৰ লগত কথা পাতি এটা প্ৰতিবেদন কৰিছে। সেই প্ৰতিবেদনখনৰ গুৰুত্ব আছে। সেই প্ৰতিবেদনখনৰ কথাত কোৱা কথাবিলাক আমি ওলাই কৰি দিব নোৱাৰো। আৰু সেই কথাবিলাক মানিবলৈ যাওঁতে, সেই ৰিজাৰ্ভেশ্যনৰ কথা মানিবলৈ যাওঁতে আমি কিয় নোৱাৰিম, আমি পাৰিম, আমি যেতিয়া খোজটো দিম, শালিকা চৰাইটো আৰু গৈ পেলাই আপুনি চিধাই শেন চৰাই নিচিনাকে থপিয়াব যাব আমি নোৱাৰো নহয়। শালিকা চৰাইটো শেন হৈ উৰিব নোৱাৰে, শালিকাটো শালিকা হৈ থাকিব লাগিব। সি তাৰপিছত তাক প্ৰশিক্ষণ দি দিয়ে, আপুনি শালিকাৰ পৰা অলপ কিবা এটা, সি ধৰক জেওৰাখনৰ পৰা তাক চাললৈ জঁপিওৱা কৰিব পাৰে, কিন্তু সেই বুলি আপুনি একেলগে শেন হৈ উৰিব দিলে নহ'ব নহয়। আপুনি যথেষ্ট আকৰ্ষণীয় কথা অৱতাৰণা কৰিছে স্বপ্না বেজবৰুৱা। আপোনালৈ আহিম মই এতিয়া। ৰঞ্জন কুমাৰ বৰুৱাক মই সুধিব খুজিছোঁ যে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বা কেন্দ্ৰীয় চৰকাৰৰ যিবিলাক চাকৰি আছে সেই চাকৰিবিলাকৰ সম্পৰ্কে আমাৰ অসমৰ যুৱক যুৱতীসকল সিমান জ্ঞাত নহয় নেকি? বা তেওঁলোকে সদায় আমি দেখোঁ যে কেন্দ্ৰীয় চৰকাৰৰ চাকৰিত অসমৰ ছাত্ৰ ছাত্ৰীৰ যি মানে যোগ্যতা তেওঁলোকে অৰ্জন কৰিব লাগে সেই অৰ্জন কৰাটো ব্যৰ্থ, বা বহুতে এই বিষয়ে খবৰেই নাপায়, তেনেকুৱা ধৰণৰ এটা আমাৰ অজ্ঞতা আছে নেকি? চাওক, মই এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক বেছি দোষাৰোপ নকৰোঁ, কাৰণ তেওঁলোকে তথ্য পাব লাগিব। তেওঁলোকে ধৰক কেন্দ্ৰীয় বা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত, জম্মু কাশ্মীৰৰ পৰা লৈ কন্যাকুমাৰীলৈ বা আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা গুজৰাটৰ একেবাৰে কাছ এৰিয়ালৈ, ধৰক ইয়াত আমি এতিয়া এটা মই সাধাৰণ উদাহৰণ দিছোঁ যে আমাৰ চাকৰি বুলি যদি আপুনি অসমৰ কেইখনমান জিলাত গৈ কয় যে কি চাকৰি বিচাৰে, ONGC 1 নম্বৰ থাকিব, অইল 2 নম্বৰ থাকিব, কাৰণ অইল ONGC আমি চকুৰ আগত দেখি আছোঁ। ডিফেন্সৰ কাৰণে মই এটা নিজৰ মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা মই কৈছোঁ, কাৰণ মই যোৱা কেইবছৰমান দশকতকৈ অধিক মই বহুত ছাত্ৰ ছাত্ৰীৰ লগত কথা পাতি থাকোঁ। ধৰক যেতিয়া কওঁ যে সামৰিক বাহিনীত কাৰোবাৰ মন আছে নেকি, বহুতে কয় যে আৰ্মিত যাব মন আছে, নেভিটো কম কয়। আচৰিত ভাবে মন কৰিব দে, নেভি কথা নকয়, কিন্তু আৰ্মি বুলি কয়। চলজাৰ হ'ব মন আছে, আৰ্মিত হয়।
যদি আপুনি বাক্সা চিৰাং কোকৰাঝাৰ ফালে সোধে SSB কথা খুব কয় সশস্ত্ৰ সীমা বল কিয় কাৰণ তাত দেখিব SSB কেম্প আছে সিমিলাৰলি যদি মই কওঁ যে কোষ্ট গাৰ্ডত কোন কোন যাব তেতিয়া সোধে কোষ্ট গাৰ্ডটো কি কথা ইণ্ডিয়ান কোষ্ট গাৰ্ড কি কাৰণ তেওঁলোকে উপকূলীয় অঞ্চলত কাৰণ আমাৰ ওচৰত সাগৰ নাই সো চাওক এতিয়া ইণ্টাৰেষ্টিং SSBত যাব মন থাকে আৰ্মিত যাব মন আছে নেভিত অলপ কম কোষ্ট গাৰ্ডত কম কিন্তু চাব আসাম ৰাইফলছ কিন্তু ইণ্টাৰেষ্ট আছে যে আসাম ৰাইফল যাব বিচাৰো সো প্যাৰামিলিটাৰী ফোৰ্স বা সেন্ট্ৰেল আৰ্ম পুলিচ ফোৰ্সৰ যদি আমি কথা কওঁ যিবোৰ ধৰক চৰকাৰী বা কেন্দ্ৰীয় যি আমি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত কাম কৰিব পাৰোঁ ইয়াত কি হ'ব যে তথ্য ছাত্ৰ ছাত্ৰীসকল তথ্য ক'ৰ পৰা পায় ধৰক আমাৰ বিভিন্ন বাতৰি কাকতৰ পৰা পাব পাৰোঁ বা মিডিয়াৰ জৰিয়তে পাব পাৰোঁ নহ'লে তেওঁলোকৰ অভিভাৱকসকলে বা শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকক তথ্যবোৰ যোগান ধৰিব লাগিব কোনবিলাক পৰীক্ষা আছে কেনেধৰণৰ তাৰ কাৰণে আমি ধৰক ক'ত যাব লাগিব আজিকালি বাৰু ভাল অনলাইন হোৱাৰ পৰা কিন্তু যোৱা কেইবছৰমান আগত ধৰক এমপ্লয়মেণ্ট নিউজখন মই যেতিয়া সোধোঁ যে কিমানজন আছে যিয়ে সদায় এমপ্লয়মেণ্ট নিউজখন চাই বহুত কম আছে ক'ৰবাত এজন বা দুজনে কয় চ' এতিয়া চাওক যে তথ্যৰ যিটো আমি বিচাৰোঁ বাতৰি কাকতৰ বিজ্ঞাপন প্ৰথম কথাৰ তথ্য তাৰপিছত আমাৰ সেই পাৰ্টিকুলাৰ ধৰক চাকৰিৰ কাৰণে আমাৰ মন আছে নাই আৰু এটা কথা হয় যে বহুতে আমাৰ কি হয় যে অসমৰ বাহিৰত গৈনো ক'ত চাকৰি কৰিম কিছুমান নিজৰ মানে এটা প্ৰিজাম্পশ্যন লৈ লৈছে যে বাহিৰত গ'লে কষ্ট হ'ব তো এনেকুৱা এটা নহয় মই কওঁ অলপ তথ্যৰ অভাৱ আছে কিছুমান ক্ষেত্ৰত হয় যে এতিয়া ধৰক আমি কিছুমান অঞ্চলত যেতিয়া আমি ছাত্ৰ ছাত্ৰীক চাম তেওঁলোক যোগ্য হয়নে নহয় যিসকল আমি দেখা পাওঁ গাঁও অঞ্চলতে কওক বা অসমৰ সৰু সৰু চহৰবিলাকত যিসকলে পঢ়া শুনাত ভাল অলপ ধৰক ভাল নম্বৰ পাইছে চাবচোন তেওঁলোক ক'ত আহিছে হয় তেওঁলোক গুৱাহাটী আহিছে নহয় তেওঁলোক নতুন দিল্লী বা ধৰক বিভিন্ন চহৰত গৈছে আৰু তেওঁলোকে অলপ ধৰক যিবোৰ পৰিয়ালে অলপমান আগতকৈ বেলেগতকৈ ধৰক অলপমান তথ্য তেওঁলোকৰ লগত আছে যিবোৰৰ নাই তেওঁলোকে গাঁৱতে থাকিছে বা সৰু সৰু চহৰবিলাকত আছে তেওঁলোকে ভাবে হ'ব চৰকাৰ যদি কিবা এটা বিজ্ঞাপন ওলায় আমি ধৰক এডভাৰটাইজমেণ্টৰ ৰৈ থাকে যে কিবা ওলাব সেইকাৰণে ধৰক যদি পোষ্ট 10টা পোষ্ট থাকে আমি দেখোঁ 1 লাখ বা 50,000 10,000 বিভিন্ন ধৰণৰ আবেদন আপুনি ক'ব খোজে নেকি আমাৰ ভৌগোলিক অৱস্থানৰ বাবে আমি কিছু পিছ পৰি আছোঁ সেইটো আছিলে আগতে অনলাইন মোড হোৱাৰ পৰা এতিয়া মই নাভাবোঁ আগতে হয় আগতে কিছুমান আমি ধৰক বাতৰি কথা সেইকাৰণে যদি আপুনি মন কৰা আগতে ইভেন UPSC পৰীক্ষাত যে যেতিয়া ফৰ্ম ফিল আপৰ লাষ্ট ডেট থাকে চাবচোন আপুনি বেলেগৰ কাৰণে যদি ধৰক 10 তাৰিখ থাকিব উত্তৰ পূৰ্বাঞ্চল আৰু জম্মু কাশ্মীৰৰ কাৰণে চাব আপুনি 17 দিন থাকে 7 দিন এক্সট্ৰা থাকে কিন্তু আমাৰ নিজৰ অভিজ্ঞতা হয় তাৰমানে আগতে ভৌগোলিকৰ কাৰণে চিঠিবোৰ গৈ নাপায় হ'ব পাৰে কিন্তু বৰ্তমান সময়ত যেতিয়া আমাৰ ডিজিটেল মোড আহি পৰিছে অনলাইন ছাবমিশ্যন আহিছে ইয়াত আৰু ভৌগোলিকৰ ডিজিটেল ডিভাইডৰ কথা নাই কেৱল হয় যে আন্তঃগাঁথনি আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ অফ দ্য যিটো ধৰক ছাৰ্ভিচ প্ৰভাইডিং ইণ্টাৰনেট বা নেটৱৰ্কটো কাম কৰিলে হ'ল কাম কৰিলে আমি পাব পাৰোঁ এতিয়া কিন্তু যিটো আপুনি কৈছে ধৰক আমি লেণ্ড ৱাইজ যদি আমি ধৰক সেই ভৌগোলিকৰ সেইটো এটা আমাৰ এটা প্ৰত্যাহ্বান নহয় আৰু স্বপ্না বেজবৰুৱাই যিটো কথা অৱতাৰণা কৰিছে আন্তঃগাঁথনিৰ কথাটো সেই সন্দৰ্ভত আপুনি কি কয় NRAৰ যিটো ধৰক এতিয়া সলনি হৈছে আগতে ধৰক এইটো আছিলে যে আগত ধৰক আমাৰ হাতত তথ্যটো আহি পোৱা নাই এখন যদি বিজ্ঞাপন ধৰক আৰু এনেকুৱা নহয় যে বিজ্ঞাপন আছাম ট্ৰিবিউন বা আমাৰ প্ৰতিদিনতে ওলাব যিকোনো চৰকাৰী তেওঁলোকে যিকোনো বাতৰি কাকত ওলাব পাৰে ধৰক এমপ্লয়মেণ্ট নিউজ এতিয়া মই কৈছোঁ আৰু যদি এমপ্লয়মেণ্ট নিউজখন আহি পোৱা নাই বিভিন্ন কাৰণ হ'ব পাৰে কিন্তু বৰ্তমান সময়ত যিহেতু অনলাইন ফেচিলিটিটো আছে ডিজিটেল মাধ্যম হোৱাৰ বাবে আমাৰ কাৰণে কি সুবিধা হৈছে যে আমি বিভিন্ন ধৰণৰ বিজ্ঞাপনবোৰ হওক নটিফিকেশ্যনছবোৰ হওক ধৰক চৰকাৰী হওক ইভেন বেচৰকাৰী হওক এইবোৰ আমি খুব সহজে নহ'লে হয়তো NRAৰ কাৰণে কথা পাতিবলৈ হয়তো আমাৰ এমাহ লাগিলে হয় যদি সঁচাকৈ খবৰটো দেৰি এতিয়া আমি ইনষ্টেণ্টলি কথা পাতিব পাৰিছোঁ গতিকে মই ভাবোঁ যে আন্তঃগাঁথনি যদি ডিজিটেল মোডত সোধা হয় তেনেহ'লে এতিয়া আমি সেইটো ফালৰ পৰাই আমাৰ অসুবিধা নাই আৰু তেখেতে ধৰক সংৰক্ষণৰ কথা কৈছে কিন্তু এইটো ক্ষেত্ৰত আমি চাব লাগিব যে ছাত্ৰ ছাত্ৰীসকলক কম্পিটিশ্যন বা প্ৰতিযোগিতাত আমি আনিবই লাগিব হয় কিছুমান ক্ষেত্ৰত মই এটা কিন্তু মই নিজৰ ব্যক্তিগত উদাহৰণ দিব বিচাৰিছোঁ যে RRB ক্ষেত্ৰত মই ক'ম বিশেষভাৱে যেতিয়া RRB আপুনি চাব যদি কোনোবা আবেদন কৰিছে তেওঁলোকে এইটো সমস্যা পাইছে যেতিয়া অনলাইন আবেদন কৰে বহুত সময়ত লিংক নাথাকে আচৰিতভাৱে কিছুমান টেকনিকেলিটি কিছুমান আছে এই দুষ্ট চক্ৰটো কোন হয় সেইটো কিন্তু আমি যাতে CET বা NRA যাতে নহয় এইটো মোৰ ব্যক্তিগতভাৱে মই লিখি পঠাইছোঁ কিছুমান মোৰ কমেণ্টছত দিছোঁ যে যেতিয়া অনলাইন ছাবমিশ্যন হ'ব এনেকুৱা হ'ব নালাগে যে পেজ ইজ নট ফাউণ্ড পেজ ইজ নট ভেলিড তেতিয়া কিন্তু আন্তঃগাঁথনিৰ প্ৰশ্ন আহিব আৰু এনেকুৱা দুষ্ট চক্ৰ থাকিব পাৰে ধৰক যদি গম পায় যে এটা ছাইডৰ পৰা ধৰক ফৰ্ম বেছি আহিছে ফৰ্ম ফিলিং হৈ আছে হয়তো কোনোবা দুষ্ট চক্ৰ সেইটো কিন্তু আমাৰ এটা সমস্যা হ'ব আগতে কেনেকুৱা আছিলে আপোনাক ধৰক মই ফৰ্মখন পঠিয়াই দিছোঁ আপুনি ফাইলত দিয়াতকৈ ফৰ্মখন আহি মোৰ ডাষ্টবিন পেলাই দিলে হ'ব পাৰে আপুনি মই ব্লেম কৰিব নোৱাৰোঁ কিন্তু এতিয়া CCTV ফুটেজ আছে
আৰু সেই যেতিয়া ফৰ্মবিলাক চিমিলাৰলি ডিজিটেল মোডত মই এইটো কথা ক'ম, বাকীবিলাকত বাৰু মই একমত নহয়, কিন্তু কোনো দুষ্ট চক্ৰ এইবোৰ জড়িত হ'ব নালাগে। যদি ধৰক অসমৰ পৰা বা উত্তৰ পূৰ্বাঞ্চলৰ পৰা কোনোবাই ফৰ্ম ফিল ইন কৰি আছে ডিজিটেল মাধ্যমত, এনেকুৱা হ'ব নালাগে দ্য প্লেচ কেনট বি ফাউণ্ড। তাৰমানে সেইটো হয়, আপুনি সেইটো স্বীকাৰ কৰে? হয়, এইটো আগতে হৈছে, এইটো আৰবি ক্ষেত্ৰত এইটো হৈছে। গতিকে সেইকাৰণে মই চৰকাৰ বুলি নকওঁ, মই কওঁ যে কোনোবা দুষ্ট চক্ৰ নিশ্চয় লগত জড়িত থাকিব পাৰে, থাকিব পাৰে, কিন্তু চৰকাৰে এইটো মন দিয়া উচিত যাতে সকলোৱে সুবিধা পায়। প্ৰথম কথা যে ফৰ্ম ফিল ইনৰ পৰা কোনো বঞ্চিত হ'ব নালাগে, তাৰপিছত তেওঁলোকে আহক, প্ৰতিযোগিতাত আহক, কম্পিট কৰক, সমান হ'ব লাগে, এনেকুৱা হ'ব নালাগে যে কোনোবাই ফৰ্মটো ধৰক দিব নোৱাৰিলে, এইটো হ'ব নালাগে। তাৰপিছত কম্পিটিশ্যন হওক আৰু যিজন যোগ্য মই ভাবো যোগ্য পাব লাগে। হয়, মই অমৰজ্যোতি শৰ্মাৰ কাষলৈ আহিছোঁ। অমৰজ্যোতি শৰ্মা, আপুনি এটা বিষয় অৱতাৰণা কৰিছিল যে অসমৰ যিখিনি নিয়োগৰ সুবিধা আছে অসমৰ প্ৰেক্ষাপটত, মানে কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ বাহিৰে ৰাজ্যিক চৰকাৰৰ চাকৰি বা আমাৰ স্থানীয় যিবিলাক চাকৰি, সেই চাকৰিৰ ক্ষেত্ৰত এই সুবিধাটো অনাৰ কথা আপুনি কৈছিলে, অকণমান ক'ব নেকি? হয়, মই ভাবো যে এতিয়া এইটো আপোনাৰ যদি আমাৰ অসমৰ ষ্টেট লেভেলতো যদি কিবা এটা তেনেকুৱা কৰিব পৰা যায় তেনেহ'লে বহুত ভাল হয়। কাৰণ এতিয়া আমি যিটো দেখিছোঁ যে প্ৰথম কথা হ'ল আমাৰ ল'ৰা ছোৱালীবিলাকৰ এৱেৰনেছটো খুব কম। এতিয়া আপুনি গুৱাহাটীৰ যদি বাহিৰলৈ যায়, গুৱাহাটীৰ বাহিৰৰ ল'ৰা ছোৱালীবিলাকৰ মই এজন শিক্ষক হয় প্ৰধানকৈ, তো দেখিছোঁ যে তেওঁলোকে ইমেইল কৰিবও নাজানে বহুত ল'ৰা ছোৱালী, বা তথ্যটো কেনেকৈ অনলাইন চেক কৰিব পাৰি সেইবিলাকো নাজানে। চ' তেওঁলোকে যেতিয়া চাকৰি বিচাৰিব যায়, মই বহুতৰ দেখিছোঁ প্ৰথম আইডিয়াটো হয় যে তেওঁলোকে কিবাকৈ বেকডোৰ চেনেল পাওঁ নেকি, সেইটোহে ভাবিবলৈ যায় যে কিবাকৈ কাৰোবাৰ লগত কথা পাতি সেনেকৈ কৰিব পৰা যায় নেকি। তো সেই মেণ্টেলিটি থকাৰ কাৰণে আমাৰ কিছুমান প্ৰব্লেম হৈছে। আৰু যিহেতু আমাৰ এই যোনটো আপোনাৰ NRA চিষ্টেমটো যোনটো আনিব বিচাৰিছে, সেইটোৰ পৰা আমাৰ আৰু এটা খুব ভাল হ'ব বুলি মই ভাবোঁ। সেইটো হ'ল আপোনাৰ এই বিউৰক্ৰেচি, ৰেড টেপিজিম বা তাৰপিছত আপোনাৰ এই যিবিলাক কৰাপশ্যনৰ যিবিলাক চান্স আছে সেইবিলাক বহুতখিনি কমি যোৱা চান্স থাকে। যিহেতু এটা অনলাইন পৰীক্ষা, আপোনাৰ অনলাইন ৰিজাল্ট ওলাব আৰু এই ৰিজাল্টখন যেতিয়া ভেলিড থাকিব, তাতে আপোনাৰ এই কৰাপশ্যনৰ লেভেলটো অলপ হ'লেও কমি যায় আগতকৈ। তো সেনেকৈ যদি আপুনি আমাৰ ষ্টেট লেভেলতো আপোনাৰ এতিয়া কিমানটা ডিপাৰ্টমেণ্ট আছে, ডাইৰেক্টৰেট আছে, আপোনাৰ পোষ্টেল চাৰ্ভিচ বাৰু ইণ্ডিয়ান গভৰ্ণমেণ্টৰ হয়, তো এইবিলাক যিবিলাক আছে তাৰ কাৰণে যদি আমি এটা চেণ্ট্ৰেলাইজ পৰীক্ষা, যেনেকৈ আপোনাৰ টেট পৰীক্ষা আছে, টেটৰো প্ৰথমতে আমি কিছুমান শুনিছিলোঁ যে ইমান ভাল নহয় কথাটো, কিন্তু এতিয়া এইটো বৰ ধুনীয়া ষ্ট্ৰীমলাইন হৈ গৈছে। তো সেনেকৈ যদি আমি এটা অসমৰ গোটেই চৰকাৰী চাকৰিৰ কাৰণে যদি আমি এটা আৰম্ভ কৰিব পাৰোঁ, মোৰ মতে বৰ ভাল হয়। হয়, ঠিক আছে, ধন্যবাদ জনাইছোঁ আপোনাক। আপুনি যথেষ্ট গুৰুত্বপূৰ্ণ দিশৰ অৱতাৰণা কৰিছে। আমাৰ আলোচনা অব্যাহত ৰাখিম, কিন্তু এইখিনিতে নেশ্যনেল ৰিক্ৰুইটমেণ্ট এজেঞ্চি সন্দৰ্ভত আমি আমাৰ সাংবাদিকে সংগ্ৰহ কৰা কিছুমান ছাত্ৰ ছাত্ৰীৰ যি প্ৰতিক্ৰিয়া বা তেওঁলোকৰ যি ৰিয়েকশ্যন, সেই ৰিয়েকশ্যন আমি চাই লওঁ আহক। নেশ্যনেল ৰিক্ৰুইটমেণ্ট এজেঞ্চি এতিয়া আমাক বহুতখিনি হেল্প কৰিব। প্ৰথম কথা হৈছে, আগতে চেণ্ট্ৰেল গভৰ্ণমেণ্ট জবছৰ কাৰণে যেতিয়া ষ্টুডেণ্টছবিলাকে এপ্লাই কৰিছিলে, তাহাঁতে বহুতখিনি এক্সাম লিখিব লগা হৈছিলে, কিন্তু এতিয়া তেনেকুৱা একো কৰিব নালাগে। এতিয়া অকল এটা অনলাইন টেষ্ট লিখিলে হৈ যাব। এতিয়া ষ্টুডেণ্টছখিনি ঘৰতে বহি অনলাইন টেষ্টটো দিব পাৰে। নেশ্যনেল ৰিক্ৰুইটমেণ্ট এজেঞ্চি আমাৰ কাৰণে এতিয়া বহুতেই হেল্পফুল হয়, আৰু এইটো এটা বহুত ভাল এজেঞ্চি হয়। প্ৰতি বছৰে ভাৰতত বহুতো যুৱক যুৱতীয়ে চাকৰিৰ বাবে SSC, RRB, IBPS আদিবোৰ এণ্ট্ৰেন্স এক্সামবোৰত অৱতীৰ্ণ হয়। এই ক্ষেত্ৰত নেশ্যনেল ৰিক্ৰুইটমেণ্ট এজেঞ্চি NRA আমাৰ দৰে চাকৰি আবেদনকাৰীৰ বাবে অতি সুন্দৰ উপহাৰ। কেন্দ্ৰীয় চৰকাৰক ইয়াত শলাগিবই লাগিব, কাৰণ শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন তথা নিযুক্তিকৰণ প্ৰক্ৰিয়াৰ বাবে ই এক আমূল পৰিৱৰ্তন আনিছে তেওঁলোকে। আমি আগতে যেনেকৈ ভাগে ভাগে IBPS, RRB, SSC পৰীক্ষাবোৰ দিছিলোঁ, এতিয়া আৰু তেনেকুৱা বেলেগ বেলেগকৈ দিব নালাগে, কাৰণ এতিয়া আমি একেবাৰ এটা কমন এন্ট্ৰেন্স দিলেই হ'ল, যাক আমি কওঁ কমন এন্ট্ৰেন্স টেষ্ট CET। আৰু লগতে আৰু এটা কথা, আমি যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আগতে যেনেকৈ ভাগে ভাগে ফিজ আমাৰ দিবলগীয়া হৈছিলে, সেই ফিজৰ আমাৰ যিটো বাৰ্ডেন বুজাটো কমি আহিছে। লগতে আমি দূৰ দূৰণিলৈ গৈ এক্সাম চেণ্টাৰবোৰত বহি পৰীক্ষাও দিব নালাগে। তাত আমাৰ অহা যোৱা, থকা, খোৱা মেলা সেইবোৰ খৰচো আমাৰ কমি যাব, কাৰণ তাত আমাৰ পৰীক্ষাটো সম্পূৰ্ণৰূপে অনলাইন মোডত হ'ব। নেশ্যনেল ৰিক্ৰুইটমেণ্ট এজেঞ্চি যোনটো আমাৰ চৰকাৰে গঠন কৰিছে, তাৰ বিষয়ত মই সেইটো ক'ব বিচাৰোঁ যে সেইটো আমাৰ কাৰণে বহুত সহায়কাৰ হ'ব। কাৰণ যেনেকৈ আমি আগতে বেলেগ বেলেগ বেংক আৰু SSC এক্সাম দিব লগা হৈছিল, সেইটো এতিয়া কমন এলিজিবিলিটি টেষ্টৰ মাজত আহি যাব, আৰু বেলেগ বেলেগকৈ ফিজ দিব নালাগে, এটা ফিজ ষ্ট্ৰাকচাৰ থাকিব। যেনেকৈ মহিলাগৰাকীয়ে অন্য ঠাইত যায় পৰীক্ষা দিব লগা হৈছিল,
সেইটো এতিয়া নিজৰ ডিষ্ট্ৰিক্টত চেণ্টাৰত বহি এক্সাম দিব পাৰিব সো সেইটো দেখা যায় যদি সেইটো আমাৰ টাইম এনাৰ্জি পইচা সেইটো সবৰ সেভ কৰিব কাৰণে বহুত ভাল এটা ষ্টেপ লৈছে গভৰ্ণমেণ্টে নেশ্যনেল ৰিক্ৰুটমেণ্ট এজেঞ্চি ফৰ্মুলেশ্যন আৰু তাৰ আণ্ডাৰত যোনটো কমন এলিজিবিলিটি টেষ্ট CET বুলি যাক কোৱা হ'ব এটা কমন এণ্ট্ৰেঞ্চ টেষ্ট টাইপৰ য'ত আপোনাৰ যিমান ধৰক আমাৰ নিচিনা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব চিকাৰ্ছ আছে এছপিৰেণ্টছ আছে তাহাঁতি কাৰণে এটা ৰে অফ হোপ বুলি মই ভাবোঁ বহুত ক্ষেত্ৰত দেখা যায় যে আপোনাৰ যোনটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰীক্ষাবিলাক আছে তাৰ ফিজবিলাক অকণমান বেলেগ পৰীক্ষাবিলাকতকৈ বেছি হয় যাৰ কাৰণে অকণমান দিগদাৰ হয় ছাত্ৰ ছাত্ৰীবিলাকৰ পে'মেণ্ট কৰোঁতে তো এই যোনটো পলিচি আহিব মই ভাবোঁ যে বহুত ক্ষেত্ৰত যিমান আপোনাৰ ছাত্ৰ ছাত্ৰী আছে ইহঁতি অকণমান চৰ্ট অফ ৰিলিফ পাব আমি কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীৰ মন্তব্য শুনা পালোঁ তেওঁলোকে এই যি নেশ্যনেল ৰিক্ৰুটমেণ্ট এজেঞ্চিক লৈ খুবেই আশাবাদী আৰু এটা গুৰুত্বপূৰ্ণ কথা যে মোদী চৰকাৰে ইজ অফ লিভিং ফৰ দ্য য়ং জব এছপিৰেণ্ট এইটোৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে আৰু ইজ অফ ৰিক্ৰুটমেণ্ট চিলেকশ্যন এণ্ড জব প্লেচমেণ্ট এইটোৰ ওপৰত গুৰুত্ব দিছে তাৰ ফলস্বৰূপে আমি শেহতীয়াকৈ দেখা পাইছোঁ পূৰ্বতে এটা সংস্কাৰ কৰিছিলে এইটো যথেষ্ট আদৰণীয় আৰু চবেই সকলোৱে আদৰি লৈছিল যে সেল্ফ এটেষ্টেশ্যন ডকুমেণ্টছৰ সেল্ফ এটেষ্টেশ্যন যিটো হয় আগতে এগৰাকী গেজেটেড অফিচাৰ বিচাৰি আপুনি যাব লাগিছিল তেনেকুৱা ধৰণৰ বহুতো ক্ৰমান্বয়ে তেওঁলোকে এটা সংস্কাৰ আনি আছে চাকৰিৰ ক্ষেত্ৰত এতিয়া মই আহিব খুজিছোঁ শৈলেন বৈশ্যৰ কাষলৈ আপুনি এই যি আমাৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে ৰাষ্ট্ৰীয় পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰৰ চাকৰিখিনিৰ কাৰণে তেওঁলোকে কেনেদৰে আগবঢ়াটো উচিত হ'ব বুলি আপুনি ভাবে এগৰাকী প্ৰশিক্ষক হিচাপে চাওক আপোনাৰ প্ৰশ্নটো আগতে মই এটা বস্তু কৈছোঁ যিবোৰ মই ছাত্ৰ ছাত্ৰীৰ কথা শুনিলোঁ মই যিটো বুজিছোঁ মই দেখিছোঁ তেওঁলোকে যিটো কৈছে মই যিটো আগতে কৈছিলোঁ তো আদৰণীয় হয় তেওঁলোকে বুজিছে ছাত্ৰ ছাত্ৰীসকলখিনি বুজিছে যে এনেকুৱা যদি এটা পৰীক্ষা হয় কমন এখন দেশ এটা পৰীক্ষা হয় নিশ্চয় আদৰণীয় হ'ব যদি পৰীক্ষাটো একেলগে সকলোৱে দিব পাৰে এটা পৰীক্ষা দিলে হৈ যায় তেওঁলোকে বুজিছে কাৰণ ইয়াত মই প্ৰথমতে আপোনাক কৈছিলোঁ যে প্ৰিপেৰেশ্যন পদ্ধতিটো বহুত টাফ হয় গতিকে যদি কাৰণ আপুনি চাওক SSCৰ পৰীক্ষাটো আপোনাৰ বেংকিঙতকৈ টোটেলি ডিফাৰেণ্ট এক্সাম এটা হয় SSC বেলেগ ধৰণৰ বস্তু বিচাৰে আৰু আগতে আমি দেখিছোঁ যে আমাৰ অসম উত্তৰ পূৰ্বাঞ্চলৰ ল'ৰা ছোৱালী SSC পৰীক্ষা বহুত কম দিয়ে সাধাৰণতে কমেই দিয়ে মানে 10-12% ল'ৰা ছোৱালী পৰীক্ষা দিয়ে গতিকে SSCত ইমান ইণ্টাৰেষ্টেড নহয় কিন্তু SSC জববোৰ ভাল হয় দুটা আপোনাৰ মেট্ৰিকৰ পিছতে তেওঁলোকে এটা এক্সাম এটা দিব পাৰিছিলে আগতে হায়াৰ ডিগ্ৰীৰ পিছতে দুটা এক্সাম হৈছিলে বছৰত গতিকে এতিয়া এনেকুৱা হৈছে যদি এইটো কমন এণ্ট্ৰেঞ্চ এটা এক্সাম হয় কাৰণ আমি চাওক এতিয়া 21st চেঞ্চুৰীত আমি যদি অকল ৰিজাৰ্ভেশ্যনৰ কাৰণে ৰখি থাকোঁ যোৱা 60 বছৰ স্বাধীন ভাৰতত আমি ৰিজাৰ্ভেশ্যনেৰে কথা কৈ যদি মই এতিয়া কৈ থাকোঁ যে মই অসমৰ হয় মোক চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি এটা লাগিব মই উত্তৰ পূৰ্বাঞ্চলৰ হয় নাই মোক চাকৰিটো লাগিব কিন্তু মই ভাবোঁ যে এনেকুৱা নহয় যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি এটা মই অসমীয়া হ'লে যে এইটো ইলিজিবল হ'ব কাৰণ মই পাৰফৰ্ম কৰিব লাগিব পাৰফৰ্ম নকৰাকৈ এটা যিকোনো পৰীক্ষাত যদি মই ৰাষ্ট্ৰীয় পৰ্যায়ত পাৰফৰ্ম কৰিব নোৱাৰোঁ নকৰাকৈ যদি মই অকল ৰিজাৰ্ভেশ্যনৰ কথা কৈ মই হাল্লা কৰি থাকোঁ যদি আমি এক্সকিউজ কৰি থাকোঁ যে এইটো নাই এইটো পোৱা নাই কাৰণ আমি নোপোৱাটো হয় মই বুজি পাওঁ যে উত্তৰ পূৰ্বাঞ্চলে চাগে ভাৰতবৰ্ষৰ বেলেগ ৰাজ্যতকৈ আমি বহুত বস্তু পোৱা নাই কিন্তু এই নোপোৱাটো যদি আমি ছাত্ৰ ছাত্ৰীৰ মূৰত সোমাই দিওঁ যে এইটো বস্তু আমি পোৱা নাই আমি নোৱাৰিম বেলেগৰ লগত কম্পেয়াৰ কৰিব নোৱাৰিম সাউথ ইণ্ডিয়ান ষ্টেটবোৰ বহুত আগবাঢ়ি গ'ল আমি পাৰা নাই কিয় পাৰা নাই আমি বিশ্লেষণ কৰিব লাগিব এতিয়া মই আপোনাৰ প্ৰশ্নটোত আহিছোঁ এতিয়া আমাৰ আপোনাৰ মেইন প্ৰশ্নটো আছিলে যে আমাৰ ল'ৰা ছোৱালীবোৰে কিয় ৰাষ্ট্ৰীয় পৰীক্ষাবোৰত ইমান সফলতা অৰ্জন কৰিব পাৰে ইয়াত বহুত কেইটা কাৰণ আছে ৰঞ্জনে কোৱাৰ দৰে মই কওঁ ইয়াতে ছাত্ৰ ছাত্ৰীসকলক আমি বেছিকৈ দুখ দিব নোৱাৰোঁ কাৰণ ইয়াত এটা প্ৰচেছ এটা ষ্টাৰ্ট হ'ব লাগিব ইয়াত এটা কম্পিটিটিভনেছ মানুহৰ যিটো প্ৰতিযোগিতামূলক এটা ধাৰণা এটা মনোবৃত্তি এটা ল'ৰা ছোৱালীবোৰৰ মানিব লাগিব প্ৰশিক্ষণৰ ছিষ্টেমবোৰ বেলেগ হ'ব লাগিব কাৰণ আপুনি চাওক আমাৰ কি হয় কলেজ বেছিকেলি মই কলেজবোৰৰ কথা কৈছোঁ তেওঁলোকে নিজৰ চিলেবাছখিনি কমপ্লিট কৰি ল'ৰা ছোৱালীখিনি ঘৰত পঠাই দিয়ে যে এই বছৰ এইখিনি তোমালোকৰ চিলেবাছ আৰু আমি কি কৰোঁ তেওঁলোকক চাওঁ যে কিমান শতাংশ নম্বৰ পালে যদি বহুত 70% নম্বৰ পাইছে আমি কওঁ ল'ৰা ছোৱালীখিনি ভাল হয় কিন্তু
যিটো তেওঁলোকে কম্পিটিটিভ এক্সাম দিব যাব এইটো বিয়ণ্ড চিলেবাছ প্ৰশ্ন আহিব এনেকুৱা নহয় যে তেওঁলোকে যিবোৰ ডিগ্ৰীত পঢ়িছে সেইখিনি পৰীক্ষাতে প্ৰশ্ন আহিব কাৰণ তেওঁলোকে আমি জেনেৰেলি এয়াৰ কৰিব লাগিব এখন এনেকুৱাকে প্ৰচেছ এটা কৰিব লাগে যে কাৰেণ্ট এফেয়াৰ্ছৰ লগত আপডেট হৈ থাকিব লাগে তেওঁলোকে গম পাব লাগিব কি চলি আছে লেটেষ্ট টেকনলজি কেনেকুৱা ডেভেলপ হৈছে তেওঁলোকে গম পাব লাগিব এতিয়া আপুনি চাওক আমি যদি এনেকৈ কওঁ যে আমাৰ ইণ্টাৰনেট নাই কিবা নাই কিন্তু আপুনি চাওক গাঁৱে ভূঞে আপুনি দেখিব সকলোৱে স্মাৰ্টফোন লৈ পকেটত স্মাৰ্টফোন লৈ ঘূৰি আছে এতিয়া স্মাৰ্টফোনটো ল'লেই নহ'ব আমি স্মাৰ্ট হ'ব লাগিব ল'ৰা ছোৱালীখিনিক আমি স্মাৰ্ট কৰিব লাগিব কাৰণ যদি তাক যদি মাক দেউতাকে এটা 15,000 টকীয়া স্মাৰ্টফোন কিনি অকল ঘূৰাই ফুৰাই তেতিয়া মই ভাবোঁ তাৰপিছত যদি আমি কৈ থাকোঁ নাই মই ইণ্টাৰনেট কৰিব নাজানো মেইল খুলিব নাজানো ফৰ্ম ফিল আপটো মই কৰিব নাজানো কিন্তু তেতিয়া ক'ম যে এইটো এটা এক্সকিউজ হয় যদি যিবোৰে নাজানি ঠিকে আছে আৰু ইয়াতে প্ৰশিক্ষণৰ প্ৰয়োজন আছে মই ভাবোঁ কাৰণ আপোনালোকে চাব যে হায়াৰ ছেকেণ্ডাৰী পিছতে কম্পিটিটিভ এক্সামৰ কাৰণে বেলেগ ষ্টেটবোৰৰ ল'ৰা ছোৱালী প্ৰিপেৰেশ্যন কৰে কিন্তু আমি অসমত মই বহুত বছৰৰ পৰা দেখি আহিছোঁ যে আমাৰ ইয়াতে প্ৰিপেৰেশ্যনটো বহুত দেৰিকৈ আৰম্ভ হয় ডিগ্ৰী পাছ কৰাৰ পিছত মানুহে ভাবে এতিয়া মই কি কৰোঁ এটা পৰীক্ষাই দি চাওঁ নেকি তাৰপিছত তেওঁ পৰীক্ষা দিবৰ কাৰণে যায় গতিকে আমি এটা কম্পিটিটিভ মনোভাৱ এটা তেওঁলোকৰ স্কুল কলেজৰ দিনৰ পৰা আনিব লাগিব আৰু যিটো ৰঞ্জনেও কৈছে আমি এটা এৱাৰনেছ কেম্পেইনিংটো অলপ বঢ়াব লাগে ল'ৰা ছোৱালীৰ মাজত যেন যায় আৰু যেন মানুহে ডক্তৰ ইঞ্জিনিয়াৰতে নাথাকে কাৰণ আমি এটা বস্তু দেখিছোঁ অসমত ইয়াতে অসম বুলি নহয় এইটো চলি আছে ইণ্ডিয়াত যে মানুহে মাক দেউতাকে ল'ৰা ছোৱালীক ডক্তৰ বা ইঞ্জিনিয়াৰ বনাবৰ কাৰণে চায় গতিকে আমি যদি এটা কেম্পেইন কৰিব পাৰোঁ এনেকুৱা এটা এৱাৰনেছ প্ৰগ্ৰেম কৰিব পাৰোঁ যে ইয়াতে পৃথিৱীখন বহুত বহল হয় একচুৱেলি বহুত ডিপাৰ্টমেণ্ট আছে বহুত পৰীক্ষা হয় সেই হিচাপে তেওঁলোকে যদি যায় এনেকুৱা ধৰণৰ পৰীক্ষাৰ প্ৰিপেৰেশ্যন কৰে মই ভাবোঁ যে অনাগত দিনত নিশ্চয় আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বাৰু অসমৰ ল'ৰা ছোৱালী কাৰণ টেলেণ্টটো আছে মই এনেকৈ ভাবোঁ যে অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ ল'ৰা ছোৱালীৰ টেলেণ্ট নোহোৱা নহয় আমি এনেকৈ ক'ব নোৱাৰোঁ যে আমি ইউ পি বা এনেকুৱা বেলেগ ষ্টেটৰ কেৰেলাৰ ল'ৰা ছোৱালীকেইটা বহুত ভাল আমি বহুত বেয়া সেই হিচাপত আমি বহি থাকিলে নহ'ব প্ৰিপেৰেশ্যন আমি কণ্টিনিউ কৰিব লাগিব কষ্ট কৰিব লাগিব তেওঁলোকৰ লগত ফেৰ মাৰিব লাগিব পৰিৱৰ্তন এটা আনিব লাগিব মই ভাবোঁ নিশ্চয় তেওঁলোকে আমি মেবি প্ৰথম 2 বছৰত আমি নোৱাৰিব পাৰোঁ প্ৰথম 3 বছৰত আমি নোৱাৰিব পাৰোঁ কিন্তু অনাগত দিনত যদি আমি ট্ৰাই কৰি থাকোঁ নিশ্চয় ইয়াৰ এটা চেঞ্জ এটা ছ'চাইটিত আনিব পৰা নিশ্চয় যাব স্বপ্ন বেজবৰুৱা আপুনি কিবা ক'ব খুজিব নেকি মই ক'ব খোজো তেখেতে অৱশ্যে আওপকীয়াকৈ আন্তঃগাঁথনিৰ কথাটো স্বীকাৰ কৰি লৈছে তেওঁ কৈছে আমি এৱাৰনেছ দিব লাগিব আমি ল'ৰা ছোৱালীক প্ৰিপেয়াৰ কৰিব লাগিব হায়াৰ ছেকেণ্ডেৰী দিব লাগিব আমি প্ৰশিক্ষণ দিব লাগিব সেইবিলাকে আন্তঃগাঁথনি মই অথনিৰ পৰা আন্তঃগাঁথনি লাগিব মই কোৱা নাই নালাগে বুলি মই কোৱা নাই প্ৰথমৰ পৰা মই কৈছোঁ আন্তঃগাঁথনি লাগিব যে তেখেতেও স্বীকাৰ কৰি লৈছে আন্তঃগাঁথনি নাই বুলি বহি থাকিলে নাই বুলি বহি থকাৰ প্ৰশ্নই নুঠে এতিয়া আমাৰ ল'ৰা ছোৱালীয়ে কম্পিটিটিভ এক্সাম দিব লাগিব প্ৰথম আন্তঃগাঁথনি লাগিব পৰীক্ষা দিয়ক আটাইতকৈ ডাঙৰ কথা মই এইটো কথা মই বেছি জোৰ দি এইটো কথাই ক'ব খোজো যে আমাৰ অসমত যাতে কিছুদিনৰ কাৰণে সংৰক্ষণটো এইটো যে অসমৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি যিখিনি ৰেলৱেৰ চাকৰি এতিয়া যিটো কমন টেষ্টৰ যোগেদি যিবিলাক চাকৰিৰ কাৰণে নিৰ্বাচন কৰা হ'ব সেই চাকৰিবিলাকত যাতে আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে অসমৰ ল'ৰা ছোৱালীয়ে নিযুক্তি পাওক বাহিৰৰ ল'ৰা ছোৱালী ইয়াত নিযুক্তি পোৱাটো বন্ধ কৰিব এইটো মেডাম চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি তেনেকৈ আপুনি নিযুক্তি কৰিব নোৱাৰে এইটো কৰিব নোৱাৰে সংৰক্ষণ বস্তুটো যে মই কৈছো সংৰক্ষণটো লাগে আমাক সেইখিনিতে যাতে আজি মধ্যপ্ৰদেশ চৰকাৰে কেনেকৈ পাৰিছে মধ্যপ্ৰদেশ চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে যিটো ষ্টেপ লৈছে যে ইয়াত আমাৰ মধ্যপ্ৰদেশত জন্ম হোৱা চিলড্ৰেন অফ এম পি চব চাকৰি তেওঁলোকৰ তাৰ জন্ম হোৱা ল'ৰা ছোৱালীৰ কাৰণে সংৰক্ষিত আমি অসমত কিয় নোৱাৰো আমাৰ ল'ৰা ছোৱালী কিয় পাব নালাগে মধ্যপ্ৰদেশতকৈ আমাৰ ৰাজ্যখন বহুত পিছপৰা আপোনালোকে সেই কথাটো চবে এবাৰ মানি ল'লে মোক খুব আনন্দিত হ'ম কিখানে আনন্দিত হ'ম আপুনি যিটো কৈছে এতিয়া যিটো পৰীক্ষা পাতিছে মধ্যপ্ৰদেশত এতিয়া 6 নং দফাটোত আমি কিয় বিচাৰিছো আমি বিশেষ ৰাজ্য হিচাপে আমি কিয় বিচাৰিছো আমাক অসম চুক্তিয়ে আমাক সেই সাংবিধানিক ৰক্ষা কবচ কিয় দিছে দিয়াৰ কাৰণ আছে সেইবিলাকলৈ যাওক আপোনালোকে গুৱাহাটীখনত প্ৰশিক্ষণৰ বহুত ব্যৱস্থা আছে গুৱাহাটীখন লৈ পেলাই নক'ব টাউনবিলাক লৈ নক'ব গ্ৰামাঞ্চললৈ যাওক মই এজন সাংবাদিক মই গ্ৰামাঞ্চলৰ মানুহৰ দুৰ্দশা দেখিছোঁ তাৰ ল'ৰা ছোৱালীৰ শিক্ষা ব্যৱস্থা দেখিছোঁ তাৰ প্ৰশিক্ষণ দেখিছোঁ তেওঁলোকৰ অভিভাৱকৰ অৱস্থা মই দেখিছোঁ যে এজন অভিভাৱকে এটা মোবাইল নাম্বাৰ ছেভ কৰিব নাজানে এটা মোবাইল নাম্বাৰ অসমীয়া মোৰ ঘৰত আজি কাম কৰা মানুহজনীয়ে কাম কৰে তেওঁৰ ল'ৰা ছোৱালী হাইলি এডুকেটেড কিন্তু সেই মানুহজনী এটা নম্বৰ নাজানে আখৰ চিনি নাপায় সেনেকুৱা মাক বাপেকে কাৰোবাক ল'ৰা ছোৱালীক কিবা শিকাব পাৰিব ইণ্টাৰনেট কি বস্তু কিবা চিনি পায় একো চিনি নাপায় সেই মানুহখিনি কথা ভাবক গৰীবৰ দুখীয়াৰ কথা ভাবক উচ্চ মধ্যবিত্ত মানুহৰ কথা ভাবি কথাবোৰ ক'লে অলপ বেয়া লাগে তাৰমানে হয় মই স্বপ্ন বেজবৰুৱা মই আপোনালৈ আহি আছো মই অমৰজ্যোতি শৰ্মাক সুধিব খুজিছোঁ এই ক্ষেত্ৰত আপুনি কিবা ক'ব খুজিব আচ্ছা এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ ল'ৰা ছোৱালীবিলাকৰ প্ৰথম কথা হ'ল এৱেৰনেছটো অলপ কম 2 নম্বৰ এক্সপ'জাৰটো কম
থাৰ্ড থিং তেওঁলোকে টেকনিকেল কথাবিলাকত সিমান মন নিদিয়ে তো এইখিনিত আমাক অকণমান ট্ৰেইনিঙৰ দৰকাৰ পৰে যিটো মই ভাবোঁ যে তাৰ কাৰণে যিটো স্বপ্নাবেশবোৰে কৈছে সংৰক্ষণ লাগিব বা অসমৰ কাৰণে সংৰক্ষণটো মানে ঠিক হয় নে নহয় মই ক'বলৈ নোৱাৰো অসমৰ মানুহে অসমত চাকৰি পাব মানে বাহিৰা মানুহে যাতে আমাৰ পদবিলাক আহিব নোৱাৰে বা এজ এ মানে মই যিখিনি ভাবোঁ যে মেৰিট খুব ডাঙৰ বস্তু এটা মেৰিটটো কমন হ'ব লাগে কিন্তু কিছুমান এনেকুৱা এতিয়া সঁচা কথা আমি মানে নেদেখা কৰিব নোৱাৰো যে আমাৰ গুৱাহাটীৰ বাহিৰৰ ল'ৰা ছোৱালীবিলাক মই বহুত দেখিছোঁ ইমেইল এখন কৰিব নাজানে বা তেওঁলোকে ইণ্টাৰনেটত কেনেকৈ ইনফৰমেশ্যন বিচাৰিব লাগে তাকো নাজানে বা এতিয়া আপোনাৰ অনলাইন পৰীক্ষা দিব লাগিলে তেওঁলোকে কেনেকৈ কম্পিউটাৰত বহি পৰীক্ষা দিব লাগে তাৰো কোনো আইডিয়া নাই বা আপোনাৰ এই আপোনাৰ OMR চিটৰ পৰীক্ষা কেনেকৈ কৰিব লাগে সেইবিলাকৰো আইডিয়া নাই তো তাৰ কাৰণে ট্ৰেইনিঙৰ খুব দৰকাৰ ট্ৰেইনিং লাগিব এইটো হয় আৰু সেইটো ৰঞ্জন কওক এখেতৰ কথা কম আপুনি যদি মন কৰে ইভেন গ্ৰাম্য অঞ্চলৰ কলেজবিলাকত ডিজিটেল লাইব্ৰেৰীৰ নামত চৰকাৰে টকা দি থৈছে আৰু যদি আপুনি কয় লাইব্ৰেৰী চেক কৰে মই আচৰিত পাইছোঁ মই লাজ নকৰোঁ ক'বলৈ যে তেওঁলোকে যিটো কিতাপৰ বা OMR টেষ্টিং এইবোৰ শিকোৱাতকৈ নিজে বিল্ডিংহে বনাইছে 3তলা বিল্ডিং বনাইছে ইয়াত এইটো ক'ব নোৱাৰে কিন্তু এই যদি কোনোবা কয় যে ইনফ্ৰাষ্ট্ৰাকচাৰ নাই মই নামানো কাৰণ সি জোনাইৰ কলেজ হওক কিবা ধুবুৰী কলেজ হওক মই দুটা খণ্ড দেখিছোঁ দেখা পাইছোঁ য'ত চৰকাৰে ডিজিটেল লাইব্ৰেৰী বা কি কাৰণে দিছে ডিজিটেল লাইব্ৰেৰী অল কনচেপ্ট ইজ চ' ডেট দে গেট দ্য এৱেৰনেছ OMR কেনে আৰু এইকাৰণে মই কৈছোঁ ছাত্ৰ ছাত্ৰীৰ যিখিনি সুবিধা ল'ব লাগিছিলে ধৰক হয়তো কেইটামান দুষ্ট চক্ৰ আপুনি ক'ব খোজে নেকি যে অসমৰ মানুহৰ ৰাইজৰ আমাৰ যিটো মাইণ্ডছেট বা দৃষ্টিভংগী সলনি হ'ব লাগিব মাইণ্ডছেটটো সলনি হ'ব লাগিব কিন্তু তাৰ মাজত তাৰ যদি ছাত্ৰ ছাত্ৰীৰ লগতে এটা কথা মই ক'ম যিটো আমাৰ ধৰক এৱেৰনেছৰ কথা আছে যে শিক্ষক শিক্ষয়িত্ৰীসকলক সমানে তেওঁলোকৰ ৰেছপনচিবিলিটি আছে হয় গাৰ্জেনে নোৱাৰিব পাৰে বাইদেউ কথাটো মানিছোঁ কিছুমান গাৰ্জেনে হয়তো ফোনটো ইউজ কৰিব নোৱাৰে কিন্তু তেওঁ মোক এজন টিচাৰ দেখাওকচোন বা শিক্ষক বা দেখাওক যিয়ে ফোন নোৱাৰে তেওঁলোকেতো পাৰে চ' তেওঁলোকে অকলে মুছলিমে কোৱা নিচিনা চিলেবাছৰ বিয়ণ্ড আহি অলপমান নিজে টাইম দিব লাগিব ঠিক আছে যে OMR চিটটো কেনেকুৱা হয় অনলাইন মোডটো কেনেকুৱা হয় ছাপ'জ UPSC চাইটটো কেনেকুৱা দে কেন ডিছকাছ দিছ থিং আৰু তাৰ কাৰণে ফেচিলিটি কিন্তু নাই বুলি ক'লে নহ'ব কলেজত সেই ফেচিলিটিটো আছে কেৱল আমি তাক ব্যৱহাৰ কৰা নাই হয় ৰঞ্জন আপোনাক ধন্যবাদ জনাইছোঁ কিন্তু তাৰ পূৰ্বে আমাৰ হাতত সময় খুবেই কম আমি এই এটা সীমিত পৰিসৰৰ ভিতৰত আমি এই বিষয়ৰ আলোচনা আচলতে এটা ভুৰুকাত হাতী ভৰুৱাৰ নিচিনা এটা কথা তথাপি ৰঞ্জন কুমাৰ বৰুৱা আপোনাক মই আপোনাৰ সামৰণি মন্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ নেশ্যনেল ৰিক্ৰুটমেণ্ট এজেঞ্চি আৰু অসমৰ প্ৰেক্ষাপট আপুনি কি কয় চাওক এইটো এটা যোগাত্মক দিশ আৰু যেতিয়া আৰম্ভ হ'ব আমি গম পাম প্ৰত্যাহ্বান আহিব আৰু প্ৰত্যাহ্বানৰ লগত আমি সলনি হ'ব লাগিব উদ্দেশ্য এটাই যে ভাৰতবৰ্ষত উঠি অহা যুৱক যুৱতী ছাত্ৰ ছাত্ৰীসকলে যাতে যিসকল যোগ্য হয় তেওঁ অসমৰ হওক বা কাশ্মীৰৰ হওক য'ত যোগ্য হয় তেওঁলোকে সুবিধাবোৰ পাওক ভালদৰে তেওঁলোকে চৰকাৰী যিবোৰ ধৰক RRB হওক বা বেংকত হওক চাকৰিবিলাক কৰক আৰু দেশৰ প্ৰগতিত যাতে তেওঁলোকে ভালদৰে যোগাত্মক দিশৰ অংশীদাৰ হ'ব পাৰে এইটো মই এটা আশা কৰোঁ হয় ধন্যবাদ জনাইছোঁ অমৰজ্যোতি শৰ্মা আপুনি কি ক'ব মই ক'ব বিচাৰোঁ যে আমাৰ ল'ৰা ছোৱালীবিলাকৰ কম্পিটিটিভ মাইণ্ডটো আগবঢ়াব লাগিব তেওঁলোকে সেইটো মানে তেওঁলোকে যে কম্পিটিশ্যন যে কৰিব লাগিব সেইটো তেওঁলোকে বুজিব লাগিব তাৰ কাৰণে তেওঁলোকে প্ৰশিক্ষণ ল'ব লাগিব তেওঁলোকৰ স্কিলবিলাক ডেভেলপমেণ্ট কৰিব লাগিব স্কিল ডেভেলপমেণ্টত আমি একেবাৰে পিছপৰা বুলি ক'ব পাৰি টেকনিকেল জবছবিলাকৰ কাৰণে আমি একেবাৰে পিছপৰা বুলি ক'ব পাৰি আৰু সেইকাৰণে আমাৰ মানে নৰ্মেল এডুকেশ্যনৰ লগতে কিছুমান প্ৰফেচনেল এডুকেশ্যনৰ কথাও আহি যায় তো সেনেকুৱা কিছুমান যদি আমাৰ আন্তঃগাঁথনি ক্ৰিয়েট কৰা যায় তেনেহ'লে বৰ ভাল হয় আৰু এইটো এটা মই খুব ভাল পদক্ষেপ বুলি ক'ব বিচাৰোঁ আৰু আশা কৰোঁ যে আমাৰ অসম চৰকাৰেও এনেকুৱা কিবা এটা পদক্ষেপ আৰম্ভ কৰে ধন্যবাদ জনাইছোঁ অমৰজ্যোতি শৰ্মাক মই যাব খুজিছোঁ স্বপ্না বেজবৰুৱাৰ কাষলৈ আপুনি কি ক'ব এই ক্ষেত্ৰত মই কওঁ যে এই গোটেই প্ৰচেষ্টাটো এই পদ্ধতিটো খুব সুন্দৰ এইটো আমি স্বাগতম জনায়ো আমি কওঁ যে তেখেতসকলে যেনেকৈ কৈছে যে আমি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগিব আমি ল'ৰা ছোৱালীক কম্পিটিটিভ মাইণ্ডটো আমি গঢ়ি তুলিব লাগিব আমি তাৰ কাৰণে অকণমান সময় লৈ আমি চবেই আগবাঢ়ি এই কামখিনিত যত্ন কৰিব লাগিব প্ৰশিক্ষণটো সকলোকে দিব লাগিব অকল নগৰ অঞ্চলত নহয় অকল মহানগৰত নহয় এইটো একদম গ্ৰাম্যাঞ্চললৈকে এই প্ৰশিক্ষণ যাব লাগিব সকলোৱে সকলো কথা বুজি পাব লাগিব সকলো কথা জানিব লাগিব আৰু যিখিনি মই আকৌ কওঁ যে চৰকাৰে কোনো জয় পৰাজয়ৰ কথা ভাবিব নালাগে পক্ষ বিৰোধী পক্ষৰ কথা ভাবিব নালাগে যিখিনি এখন উচ্চস্তৰীয় কমিটিয়ে অসমৰ ক্ষেত্ৰত যিখিনি বিশেষ সুবিধাৰ কথা কৈছে 6 নং দফাত মোৰ অনুৰোধ যে কোনোৱে জয় পৰাজয়ৰ কথা নাই জাতিৰ স্বাৰ্থত কিছুমান কথা মানি লওক সকলোৱে মানি লৈ আগবাঢ়ি সকলোৱে যাতে আমাৰ ল'ৰা ছোৱালী আমাৰ সন্তানে যাতে সকলো ধৰণৰ সুবিধা পায় আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে যাতে সুবিধা পায় জাতিৰ কথা ভাবক নিজৰ গাঁওখনৰ কথা ভাবক নিজৰ চহৰখনৰ কথা ভাবক মোৰ এয়াই অনুৰোধ তাত কোনেও যাতে জয় পৰাজয়
বুলি ভাবি নলয়, লাজ অপমান বুলি ভাবি নলয়, সকলোৱে যাতে আমাৰ জাতিটোৰ যিখিনি অসুবিধা সেইখিনি স্বীকাৰ কৰি লওক, স্বীকাৰ কৰি লৈ সেইখিনি নিৰাময় কৰি আগবাঢ়ি যাওক, আমাৰ ল'ৰা ছোৱালীয়ে সকলোতে সংস্থাপন পাওক, আমাৰ নিবনুৱা সমস্যা অসমত সমাধান হওক, মই তাকেই কামনা কৰোঁ। ধন্যবাদ জনাইছোঁ স্বপ্না বেজবৰুৱা আপোনাক। মই শৈলেন বৈশ্যৰ কাষলৈ যাব খুজিছোঁ, আপুনি শেষত কি ক'ব খুজিব? চাওক, মই প্ৰথমতে কোৱাৰ দৰে মই কৈছোঁ যে এখন দেশত এটা পৰীক্ষা, যদি গোটেই ডিপাৰ্টমেণ্টবোৰক লগ লাগি আমি এটা পৰীক্ষা পাতিব পাৰোঁ, সকলোৱে কম্পিটিশ্যন একেলগে কৰক, ইয়াতে আমি কোনো যদি আমি ডিফাৰেঞ্চ নাৰাখোঁ ক'ৰ পৰা ষ্টুডেণ্টৰ ৰঞ্জনে কোৱাৰ দৰে এই উত্তৰ মণিপুৰৰে হওক বা ছিকিমৰে হওক বা জম্মু কাশ্মীৰে হওক, মই এজন শিক্ষক হিচাপে কওঁ যদি তেওঁ পাৰফৰ্ম কৰিব পাৰে এটা কম্পিটিশ্যন আহক, আমিও কম্পিটিশ্যনৰ অংশীদাৰ হওঁ, আমাৰ ল'ৰা ছোৱালীয়েও কম্পিটিশ্যন কৰক। আৰু মই ভাবোঁ যে এবাৰ কম্পিটিশ্যন যেতিয়া ষ্টাৰ্ট হ'ব তেওঁলোকৰ নিশ্চয় মনৰ পৰা আহিব, মনোবল এটা আহিব, আৰু নিশ্চয় আমাৰ ল'ৰা ছোৱালী ভৱিষ্যতে এনেকুৱা সৰ্বভাৰতীয় পৰীক্ষাত বেলেগ ষ্টেটৰ দৰে পাৰফৰ্ম কৰিব পাৰিব। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ শৈলেন বৈশ্য, স্বপ্না বেজবৰুৱা, ৰঞ্জন কুমাৰ বৰুৱা, অমৰজ্যোতি শৰ্মা। আপোনালোক চাৰিগৰাকী ব্যক্তি আমাৰ ষ্টুডিঅ'লৈ আহিলে, আলোচনাত অংশগ্ৰহণ কৰিলে। নেশ্যনেল ৰিক্ৰুইটমেণ্ট এজেঞ্চি আৰু অসমৰ প্ৰেক্ষাপট সন্দৰ্ভত আমি আলোচনা কৰিলোঁ আৰু দেখা পালোঁ যে এই আলোচনাৰ যোগেদি আমি কিছু গুৰুত্বপূৰ্ণ দিশৰ ওপৰত অৱতাৰণা কৰিবলৈ সক্ষম হৈছোঁ। আৰু মোদী চৰকাৰে এই যি ব্যৱস্থা প্ৰৱৰ্তন কৰিছে এই ব্যৱস্থা খুবেই আদৰণীয় আৰু অসমৰ নতুন প্ৰজন্মই ইয়াক শলাগিছে আৰু আমাৰ ইয়াত উপস্থিত থকা প্ৰতিজন আলোচকেও এই ক্ষেত্ৰত তেওঁলোকে ইতিবাচক মন্তব্য প্ৰদান কৰিছে। মাত্ৰ আমি আশা কৰিম যাতে ইয়াৰ সফল ৰূপায়ণ হয় আৰু আমাৰ বিশেষকৈ অসমৰ ল'ৰা ছোৱালীয়ে যাতে এই ক্ষেত্ৰত তেওঁলোকে আগবাঢ়ি যাব পাৰে, যি বাধা আছে সেই বাধা বিঘিনি আঁতৰাই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যাতে অসমৰ যুৱক যুৱতীৰ নাম উজ্বলি উঠে তাকেই আমি কামনা কৰিছোঁ আৰু আপোনাক এই অনুষ্ঠান চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। শুভৰাত্ৰি।